কলিমা ডাঙৰ নে হজৰত মোহাম্মদ ডাঙৰ? আজিৰ প্ৰশ্ন হৈছে এইটো। কলিমা বেছি ইম্পৰ্টেণ্ট নে হজৰত মোহাম্মদ বেছি ইম্পৰ্টেণ্ট? আমি এইবোৰ বুজিব লাগিব। যোৱাকালিৰ প্ৰশ্ন আছিলে ইছলামৰ ভেটি কেইটা, 5টা নে 6টা? সঠিক উত্তৰটো আছিল যে ইছলামৰ ভেটি 6টা, আৰু প্ৰথমটো ভেটি হজৰত মোহাম্মদ আছিলে, আৰু সেই ভেটিটো মুল্লাবিলাকে লুকাই ৰাখিছিলে। মই উলিয়াই দিলো। আজিৰ প্ৰশ্ন হৈছে কলিমা ডাঙৰ নে হজৰত মোহাম্মদ ডাঙৰ? মোক কমেণ্টৰ মাধ্যমেৰে আপোনালোকে নিজৰ নিজৰ মতামত জনাওক। আপোনালোকে কি ভাবে, কোনটো বেছি ডাঙৰ, কলিমা বেছি ডাঙৰ নে হজৰত মোহাম্মদ বেছি ডাঙৰ? কি লাগে আপোনালোকৰ আইডিয়া কওক, নিজৰ নিজৰ মনৰ কথাখিনি কওকচোন। কেপশ্যন দেখিছে কি লিখা আছে, কলিমা ডাঙৰ নে হজৰত মোহাম্মদ ডাঙৰ? কলিমা বেছি ইম্পৰ্টেণ্ট হয় নে হজৰত মোহাম্মদ বেছি ইম্পৰ্টেণ্ট? সকলোৱে লিখিবচোন, কাৰ কি আছে ধাৰণা, নিজৰ নিজৰ ধাৰণা লিখক। কলিমা বেছি ইম্পৰ্টেণ্ট হয় নে হজৰত মোহাম্মদ বেছি ইম্পৰ্টেণ্ট হয়? বহুতে চাই আছে। এইবোৰ আলোচনা বহুত প্ৰয়োজন আছে আমাৰ। এইবোৰ আলোচনা নকৰাৰ বাবে আমি ধ্বংসৰ ফালে গুচি গলো, আৰু আমাৰ মন মগজু একেবাৰে লেতেৰা হৈ গল। কলিমা ডাঙৰ নে হজৰত মোহাম্মদ ডাঙৰ? ইয়াৰ সঠিক উত্তৰটো হৈছে হজৰত মোহাম্মদ ডাঙৰ। এইটো ইয়াৰ সঠিক উত্তৰ। এতিয়া আপোনালোকৰ উত্তৰ থাকিব পাৰে, আপোনালোকে নিজেই মোক জনাব। সেইটো হজৰত মোহাম্মদ ডাঙৰ, ঠিক আছে, ইয়াৰ সঠিক উত্তৰ। হজৰত মোহাম্মদৰ সমান কলিমা নহয়, কলিমাতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ হজৰত মোহাম্মদ। এজনে লিখিছে, ৰুবুল আহমেদ, হজৰত মোহাম্মদো গুৰুত্বপূৰ্ণ আৰু কলিমাও সিমানেই গুৰুত্বপূৰ্ণ। নাই, সিমানে নহয়, কম বেছি আছে। হজৰত মোহাম্মদ ডেফিনেটলি নিঃসন্দেহে কলিমাতকৈ বহুত বেছি গুৰুত্বপূৰ্ণ, বহুত বেছি ডাঙৰ হজৰত মোহাম্মদ হয়। হজৰত মোহাম্মদ কলিমাতকৈ বহুত বেছি ডাঙৰ হয়, বহুত বেছি ডাঙৰ, তুলনাই নাই। কলিমাততো হজৰত মোহাম্মদৰ নামেই আছে। কলিমাটো কি, লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ, তাত দেখোন কলিমাই হজৰত মোহাম্মদ নহলে কলিমাই সম্পূৰ্ণ নহয়। হজৰত মোহাম্মদৰ লগত কলিমাৰ তুলনা নাই। এইটো ভুল, এই চিন্তাধাৰাবোৰ ভুল। যিসকলে কয় কলিমা ডাঙৰ, সেইটোৱে ভুল। এই মাদানীক যদি প্ৰশ্নটো কৰা যায়, আজিৰ প্ৰেক্ষাপটত মাদানীৰ কথা ওলাইছে, মাদানীক যদি সোধে যে মাদানী কলিমা ডাঙৰ নে হজৰত মোহাম্মদ ডাঙৰ, মাদানীয়ে কব কলিমা ডাঙৰ। এই মাদানীক সোধক, মক্কা বেছি ইম্পৰ্টেণ্ট হয়, চৌদি আৰব মক্কা বেছি ইম্পৰ্টেণ্ট হয় নে আমাৰ ভাৰত বেছি ইম্পৰ্টেণ্ট হয়? তেতিয়া মাদানীয়ে কব আমাৰ কাৰণেতো মক্কা বেছি ইম্পৰ্টেণ্ট হয়, হয় নহয়, আমাৰ কাৰণে চৌদিয়া বেছি ইম্পৰ্টেণ্ট হয়। কিন্তু মুস্তাফা কামাল আজহাৰীৰ কাৰণে ভাৰত বেছি ইম্পৰ্টেণ্ট হয়। হজৰত মোহাম্মদৰ জন্মস্থান মক্কাতকৈ ভাৰত বেছি ইম্পৰ্টেণ্ট হয়। বুজি পাইছেনে? কথাটো মনত ৰাখিব আপোনালোকে দেই। 1+1 2। হজৰত মোহাম্মদতকৈ ইম্পৰ্টেণ্ট কলিমাও নহয়, একো বস্তুৱে নহয়। আনকি কোৰাণতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে হজৰত মোহাম্মদ। কোৰাণতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে কি? হজৰত মোহাম্মদ। মনত ৰাখিব, কোৰাণতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে হজৰত মোহাম্মদ। হজৰত মোহাম্মদেই হৈছে সকলো, ইছলাম ধৰ্মৰ সকলো। অকল ইছলাম ধৰ্মৰে নহয়, সকলো ধৰ্মতে হজৰত মোহাম্মদ আছে। বিশেষকৈ হজৰত মোহাম্মদে নীতি নিয়ম যিখিনি আনিছে, কোৰাণ হাদিছ, সকলোতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে হজৰত মোহাম্মদ। এই কথাটো আপোনালোকে মনত ৰাখিব। আৰু ইয়াৰে ওলোটা কৰি আছে গোটেই বিশ্বৰ মোল্লাসকলে। আনকি চৌদিয়াৰ মোল্লাসকলেও এই কথা অনুভৱ কৰা নাই, ভাৰতৰ মোল্লাসকলেও অনুভৱ কৰা নাই, যাৰ কাৰণে গোটেই বিশ্বতে হজৰত মোহাম্মদৰ অভিশাপ লাগিছে। এই কথা হজৰত মোহাম্মদে নিজ মুখে কৈ যোৱা নাই, কিন্তু তেখেতৰ আদৰ্শ, তেখেতৰ কৰ্ম, তেখেতৰ কথা, তেখেতৰ আচৰণৰ মাধ্যমেৰে এই কথাখিনি তেখেতে আমাক বুজাই থৈ গৈছিলে। আমাৰ কাণ্ড জ্ঞান, আমাৰ বিবেক বিবেচনাৰ ওপৰত বস্তুখিনি তেখেতে এৰি থৈ গৈছিলে, কিন্তু আমি বুজি নাপালো। আমাক বুজিবলৈ কাৰণে সময় নিদিলে মাদানীৰ দৰে মোল্লাবিলাকে। কলিমা এটা বহুত ইম্পৰ্টেণ্ট হয়, বাট হজৰত মোহাম্মদ কলিমাতকৈ 1000 গুণ বেছি ইম্পৰ্টেণ্ট হয়। হজৰত মোহাম্মদ নহলে কোনো কলিমাই নাই, হজৰত মোহাম্মদ নহলে কোৰাণো নাই, হজৰত মোহাম্মদ নহলে ইছলাম ধৰ্ম একোৱেই নাই। হজৰত মোহাম্মদেই হৈছে মূল মন্ত্ৰ। হজৰত মোহাম্মদেই হৈছে সেই দুৱাৰ, যি দুৱাৰেদি সোমাই গৈ পেলাই আপুনি ইছলামত প্ৰৱেশ কৰিব পাৰিব আৰু কোৰাণ বুজিব পাৰিব, কলিমা বুজিব পাৰিব। হজৰত মোহাম্মদেই হৈছে সেই আপোনাৰ
ৰাস্তাটো বুজি পাইছেনে কিন্তু বহুতেই এই কথা নামানে এই কথা বহুতেই নামানে তেওঁলোকে হযৰত মুহাম্মদক গুৰুত্বই নিদিয়ে হযৰত মুহাম্মদৰ জন্মৰ মাহ চলি আছে যেটো আৰবী ভাষাত ৰবিউল আউয়াল মাহ বুলি কোৱা হয় ঠিক আছে হযৰত মুহাম্মদৰ জন্ম তিথি আহি আছে মই গোটে অসমবাসীক অনুৰোধ জনাম যি সকলে হযৰত মুহাম্মদক ভাল পায় তেওঁৰ জন্ম তিথি পালন কৰিব লাগে মই এদিন বা দুদিন আগতীয়াকৈ মই ডেটটো আপোনালোকক জনাই দিম মই আশা কৰিম সকলোৱে পালন কৰক হযৰত মুহাম্মদৰ জন্ম তিথি হযৰত মুহাম্মদেই হৈছে শ্ৰীৰাম হযৰত মুহাম্মদেই হৈছে শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণৰেই হৈছে হযৰত মুহাম্মদ কাৰণ তেওঁলোক হৈছে অৱতাৰ আৰু ভগৱানৰ মাজৰ পাৰ্থক্যটো বহুতেই বুজি নাপায় অৱতাৰ আৰু ভগৱানৰ মাজত এটা ডিফাৰেন্স থাকে হেতু কি জানেনে ভগৱান নিৰাকাৰ হয় আৰু অৱতাৰ সেই নিৰাকাৰ ভগৱানে যেতিয়া আকাৰ লয় তেতিয়াই গৈ শ্ৰীকৃষ্ণৰ আকাৰ হয় বা তেতিয়াই শ্ৰীৰামৰ আকাৰ হয় বা তেতিয়াই হযৰত মুহাম্মদৰ আকাৰ হয় বুজি পাইছেনে আল্লাহ নিৰাকাৰ হয় আল্লাহৰ আকাৰ হৈছে হযৰত মুহাম্মদ বুজি পাইছেনে আপোনালোকে আল্লাহ নিৰাকাৰ মানিছো নিৰাকাৰ তো আল্লাহৰ আকাৰ যেটো সেই আকাৰটো হৈছে হযৰত মুহাম্মদ বুজি পাইছে আপোনালোকে আল্লাহ নিৰাকাৰ হয় আল্লাহৰ আকাৰটো হযৰত মুহাম্মদ হয় বহুত উচ্চ স্তৰৰ কথা এইবোৰ আধ্যাত্মিক কথা বহুতে বুজি নাপায় তথাপিও কবতো লাগিব কথা কিন্তু আলোচনা কৰিব লাগিব এই কথাবোৰ আলোচনা নকৰাৰ কাৰণে হযৰত মুহাম্মদৰ যেটো ইম্পৰ্টেন্স আছিল তেখেতৰ গুৰুত্বটো আজি সমাজত নাই যাৰ বাবে অভিশাপ লাগিছে গোটেই পৃথিৱীতে অভিশাপ লাগিছে আজি যিবোৰ গণ্ডগোল হৈছে দেশত আমাৰ দেশৰ সভ্যতা সংস্কৃতিৰ পৰা আঁতৰলৈ যোৱা তাৰ পিছত আপোনাৰ মানে যিবোৰ কট্টৰবাদী চিন্তাধাৰা উগ্ৰবাদী চিন্তাধাৰা এই গোটেইবোৰৰ মেইন গুৰি হৈছে হযৰত মুহাম্মদক বুজি নোপোৱা হযৰত মুহাম্মদক বুজি পালে এইখিনি কেতিয়াও নহলহেঁতেন আৰু হযৰত মুহাম্মদক বুজাৰ কোনো প্ৰয়োজনে নাই যেন লাগে আজিৰ তাৰিখত আপোনাৰ কথা আপোনাৰ ভাষণৰ পৰা এনে লাগে যেন আপুনি বাংলাদেশৰ পৰা আহিছে মোৰ ভাষণ শুনি বোলে তেনেকুৱা লাগে তহঁতৰ মুল্লাবিলাকৰ ভাষণ খুব ভাল ভাষণ সিহঁতি মোৰ ভাষণ শুনি তেনেকুৱা লাগে মই বাংলাদেশৰ পৰা আহিছো নহয় তহঁতি কেতিয়াও শুদ্ধ নহয় তহঁতক যিমানে বুজাওক তহঁতি শুদ্ধ নহয় তহঁতক চৰকাৰে পিটি ভাল কৰিব ঘৰ চৰ ভাঙি চিঙি জ্বলাই দিলে তেতিয়াহে ভাল হবি তহঁতি তাৰ আগত তহঁতি ভাল নহও সেইটো চবেই বুজি পাই গৈছে সেইকাৰণে তহঁতক তেনেকেই চৰকাৰে কি কৰিছে তেনেকুৱা ট্ৰিটমেণ্ট আৰম্ভ কৰিছে হযৰত মুহাম্মদ আমাৰ বুনিয়াদ শিক্ষক এইবোৰ নহয় হযৰত মুহাম্মদ আটাইতকৈ বেছি ইম্পৰ্টেন্ট আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ ইয়াত ডাঙৰ হয় ইয়াত ডাঙৰ সৰু কথাই আহিছে কলিমা ডাঙৰ নে হযৰত মুহাম্মদ ডাঙৰ হযৰত মুহাম্মদ ডাঙৰ ইয়াতে এনেকুৱা নহয় যে মানে এইটো ডাঙৰ সৰু কথা আপুনি যে কৈছে ডাঙৰ সৰু কথা হ'ব নালাগে ডাঙৰ সৰু কথাই হ'ব লাগে হযৰত মুহাম্মদেই ডাঙৰ এই কথা যদি নামানে আপুনি মুছলমানেই নহয় এই কথা নামানাৰ কাৰণেতো দুৱা কবুল নহয় এটা আপোনালোকে মোক বুজাব ডিগ্ৰী আপোনালোকৰ ওচৰত নাই কিয়া কিন্তু আপোনালোকে এটো আজহাৰিক বুজাব যায় হয় নহয় মোক বুজাব আপোনালোকে এতিয়া হযৰত মুহাম্মদ নহলে একোৱেই নাই হযৰত মুহাম্মদ ডাঙৰ হয় কলিমাৰ লগত হযৰত মুহাম্মদৰ তুলনা নাই হযৰত মুহাম্মদৰ তুলনা কলিমাৰ লগত দিলে পাপ হ'ব হযৰত মুহাম্মদ কলিমাতকৈ হাজাৰ গুণ লাখ গুণ ডাঙৰ হয় হযৰত মুহাম্মদ তেখেত কিমান ডাঙৰ হয় হেতু তেখেতে জানে আৰু ভগৱানে জানে ইয়াৰ বাহিৰে কোনেও নাজানে কাৰণ হযৰত মুহাম্মদ নিৰাকাৰ আল্লাহৰ আকাৰ হয় নিৰাকাৰ আল্লাহৰ আকাৰ হযৰত মুহাম্মদ হয় গতিকে হযৰত মুহাম্মদ যে কিমান ডাঙৰ হেতু তুলনা নাই যেনেকে আপোনাৰ এক কাপ পানীৰ লগত প্ৰশান্ত মহাসাগৰৰ কোনো তুলনাই নাথাকে মানে কিমান গুণ বেছি পানী যে প্ৰশান্ত মহাসাগৰত আছে হেতু আপুনি এক কাপ পানী লৈ পেলাই এই বস্তুটো জুখি উলিয়াব নোৱাৰিব প্ৰশান্ত মহাসাগৰৰ পানী আৰু কত এক কাপ পানী বুজি পাইছেনে গতিকে হযৰত মুহাম্মদৰ লগত কলিমাৰ কোনো তুলনাই নাই কাৰণ হযৰত মুহাম্মদ হৈছে আল্লাহৰ আকাৰ হয় আকাৰ আৰু নিৰাকাৰ বুজি পাইছেনে আল্লাহ নিৰাকাৰ হযৰত মুহাম্মদ আল্লাহৰ আকাৰ হয় এয়াই হৈছে হযৰত মুহাম্মদ আৰু আল্লাহৰ মাজৰ সম্পৰ্ক এয়াই হৈছে নবুৱত আৰু আপোনাৰ উলুহিয়তৰ মাজৰ সম্পৰ্ক যেটো আৰবী ভাষাত উলুহিয়ত বুলি কয় আৰু নবুৱত বুলি কয় নবুৱত আৰু উলুহিয়তৰ মাজত পাৰ্থক্যটো কি যে উলুহিয়ত আপোনাৰ নিৰাকাৰ হয় আৰু নবুৱত আপোনাৰ আকাৰ হয় বুজি পাইছেনে নবী আৰু আল্লাহৰ মাজত পাৰ্থক্য কি যদি কোনোবাই সুধে আপুনি এক কথাতে এই কথাটো উত্তৰটো দিব পাৰিব যে আল্লাহ হৈছে নিৰাকাৰ আৰু নবী হৈছে আল্লাহৰ আকাৰ কথাই শেষ বুজি পালে নে
এই কথাটো মনত ৰাখিব আপোনালোকে এই কথা যোনে বিশ্বাস নকৰে তেওঁ প্ৰকৃত মুছলমান নহয় তেওঁ মুছলমানটো হয় কিন্তু প্ৰকৃত মুছলমান নহয় তেওঁ ইছলামৰ পৰা বহুত দূৰত আছে মূল হুটিৰ পৰা বহুত দূৰত আছে এই যিটো কথা মই কৈছো ইয়াকে দিব্য জ্ঞান বুলি কয় ইয়াকে আধ্যাত্মিক জ্ঞান বুলি কয় বুজি পাইছেনে এয়া হৈছে আধ্যাত্মিক জ্ঞান এটো ইলমে মাৰিফত বুলি কয় ইলমে বাতিন বুলি কয় ইলমে বাতিন ইলমে জাহিৰ আৰু ইলমে বাতিন দুটা শব্দ আছে উৰ্দু ভাষাত বা আৰবী ভাষাত এই দুটা শব্দ ব্যৱহাৰ কৰে ইলমে জাহিৰি আৰু ইলমে বাতিনি আল ইলমু জাহিৰ ওয়াল ইলমুল বাতিন আরবি ভাষাত কয় আল ইলমু জাহির ওয়াল ইলমুল বাতিন ইলমে বাতিন অর্থাৎ দিব্য জ্ঞান অর্থাৎ আধ্যাত্মিক জ্ঞান তো আধ্যাত্মিক জ্ঞানৰ যিসকল অধিকাৰী যিসকল আধ্যাত্মিক ছাত্ৰ তেওঁলোকে এই কথাটো অনুভৱ কৰিব যে হযৰত মুহাম্মদ আল্লাহৰ আকাৰ হয় আৰু যিসকল এই শৰীয়তৰ ছাত্ৰ তেওঁলোকে এইটো বুজি নাপায় শৰীয়তৰ জ্ঞান থকা মানুহে এইবোৰ বুজি নাপায় এইবোৰ শৰীয়তৰ জ্ঞান থকা মানুহৰ দিমাগে ঢুকি নাপায় এইবোৰ তেওঁলোকৰ দিমাগৰ পৰা বহুত ওপৰৰ বস্তু হয় বুজিছেনে শৰীয়ত সৰু সৰু বাচ্চাবিলাকৰ কাম এইবোৰ সৰু বাচ্চাবিলাকে মুল্লাবিলাক যে সৰু সৰু বাচ্চাবিলাক এইবোৰ মাদ্ৰাছা পঢ়িছে তেওঁলোকৰ কাম হৈছে শৰীয়তৰ জ্ঞানটো তেওঁলোকে লৈ ফুৰে ঠিক আছে এইবোৰ হৈছে আপোনাৰ ইলমে মাৰিফত ইলমুল আল ইলমুল বাতিন বুজিছেনে ইলমুল হাকায়েক ইলমুল মাৰিফ এইটো ইলমুল হাকায়েক বুলি আপুনি ক'ব পাৰে ঠিক আছে তো এইটো হৈছে মাৰিফত অৰ্থাৎ আধ্যাত্মিক জ্ঞান আৰু আধ্যাত্মিক জ্ঞানৰ জৰিয়তে বুজিব লাগিব কলিমাতকৈ হযৰত মুহাম্মদ হাজাৰ গুণ লাখ গুণে বেছি ডাঙৰ হয় ঠিক আছে নে এই কথাটো আপোনালোকে চৰ্চা কৰক মই ক'বলগীয়া কথাখিনি মই কৈ থৈ গৈছো আপোনালোকে এতিয়া নুবুজিব পাৰে বা এটা সময়ত মানুহে বুজিব ঠিক আছে এটা সময়ত গোটেই কথাখিনি সকলোৱে অনুভৱ কৰিব মেৰাজে লিখিছে আপোনাৰ কথা সকলোৱে নুবুজিব কাৰণ মুল্লাসকলে এই লোকৰ ব্ৰেইন ৱাশ কৰিছে এইটো শৰীয়তৰ জ্ঞান যাৰ ভিতৰত সোমাইছে শৰীয়তপন্থী যিসকল আছে শৰিয়া কানুন যিসকলে বেছি লৈ পেলাই ঘূৰি ফুৰে তেওঁলোকে এইবোৰ কথা কেতিয়াও বুজি নাপায় এইবোৰ মুল্লা জ্ঞান নহয় এইটো আধ্যাত্মিক জ্ঞান এই জ্ঞান হৈছে আপোনাৰ খাজা আজমিৰীৰ জ্ঞান এই জ্ঞান হৈছে আপোনাৰ নিজামুদ্দিনৰ জ্ঞান এই জ্ঞান হৈছে অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত থকা আধ্যাত্মিক জ্ঞান এই জ্ঞান হৈছে আমাৰ আজান পীৰ দেৱৰ জ্ঞান এই জ্ঞান হৈছে আপোনাৰ ঋষি মনীষীসকলৰ জ্ঞান এই জ্ঞান মুল্লাসকলৰ জ্ঞান নহয় মুল্লাসকলে ওপৰে ওপৰে ধুবলৈ কয় আৰু আধ্যাত্মিক জ্ঞান থকা ব্যক্তিয়ে কয় আপুনি ওপৰে ওপৰে ধুব নালাগে অন্তৰখন পবিত্ৰ কৰক অন্তৰ ধুব লাগে মানুহৰ ঠিক আছে তেতিয়াহে মানুহ কি হ'ব নহলে দিনত 100 বাৰ উজু কৰক হাত ভৰি ধুই থাকক নামাজ পঢ়ি থাকক একো লাভ নাই যদি আপোনাৰ অন্তৰটো পবিত্ৰ হোৱা নাই আপোনাৰ অন্তৰ পবিত্ৰ নহলে নামাজ পঢ়িও লাভ নাই অন্তৰ পবিত্ৰ নহলে ৰোজা ৰাখিও লাভ নাই এনে নাখায় নবৈ মুখটো হুকাই ৰাখি এনে মিছামিছি টাইম পাছ এইবোৰ অন্তৰ পবিত্ৰ কৰক তেতিয়াহে ৰোজা ৰাখি লাভ আছে অন্তৰ পবিত্ৰ কৰক নামাজ পঢ়ি লাভ আছে আপুনি মানুহৰ ঘৰত যাব আপুনি নিজৰ পৰিয়ালৰ অমুকৰ লগত তমুকৰ লগত আপোনাৰ বিনা কাৰণত মাটি বাৰী লৈ টকা পইচা লৈ কাজিয়া হৈছে আপুনি মাতবুল নকৰে আৰু আপুনি নামাজ পঢ়ি আছে কি লাভ তেনেকুৱা নামাজ পঢ়ি কওক আগতে নিজৰ পৰিয়ালৰ মানুহৰ লগত সম্পৰ্ক ভাল কৰক বিনা কাৰণত কাজিয়া নকৰিব বিনা কাৰণত কাজিয়া কৰি আছে আকৌ নামাজ পঢ়ি আছে কাজিয়া কৰি আছে নামাজ পঢ়ি আছে এইবোৰ একো লাভ নাই বুজি পাইছেনে গতিকে এইবোৰ হৈছে আধ্যাত্মিক জ্ঞানৰ কথা এইখিনি কোনো ধৰণৰ আপোনাৰ এনেকুৱা স্কুলত বা মাদ্ৰাছাত এইবোৰ কথা নিশিকায় এইবোৰ শিকাবলৈ হলে আপুনি ঋষি মনীষীসকলৰ দৰগাহ তেওঁলোকৰ আস্থানা তেওঁলোকৰ আশ্ৰমত গৈ পেলাই কথাখিনি শিকিব লাগিব কলিমা হযৰত মুহাম্মদতকৈ ডাঙৰ হ'ব নোৱাৰে হযৰত মুহাম্মদ হাজাৰ গুণ লাখ গুণে কলিমাতকৈ বেছি ডাঙৰ হয় এই কথাটো আপোনালোকে সকলোৱে মনত ৰাখিব ইছলাম হৈছে হযৰত মুহাম্মদৰ নামৰ পৰাই আৰম্ভ হৈছে মানে ইছলাম আগতে চলিছে বাট যিটো নতুন ইছলাম আমি পাইছো হযৰত মুহাম্মদৰ যুগৰ পৰা হেতু ইছলাম হযৰত মুহাম্মদেই হয় হযৰত মুহাম্মদ অবিহনে একোৱে নাই তাত বুজি পাইছেনে আৰু এই আমাৰ বেছিভাগে হযৰত মুহাম্মদৰ নাম লোকে ল'ব নাজানে তেওঁলোকে হযৰত মুহাম্মদৰ নামত সন্মান দিয়াৰ তেওঁলোকৰ খবৰ নাই ঠিক আছে এই তেওঁলোকে ঘূৰি ফুৰি আছে আৰু তেওঁলোকৰ ঘৰ চৰকাৰে ভাঙি দি আছে বেছিভাগ মানুহ যাৰ চৰকাৰে ঘৰ ভাঙিলে আমাৰ অসমত এই বেছিভাগ মানুহে আপোনালোকে চাব যে তেওঁলোকে হযৰত মুহাম্মদক কেতিয়াও সালাম জনোৱা নাই সালাম সং পঢ়া নাই গতিকে মই ভালেই পাইছো সালাম সং নপঢ়া সকলো মানুহৰ ঘৰ ভাঙি দিব লাগে চৰকাৰে
ঠিক আছে সালাম সং যিসকলে নপঢ়ে হজৰত মহম্মদক থিয় হৈ যিসকলে সন্মান নজনায় তেওঁলোকৰ ঘৰ বাৰী ভাঙি চিঙি দি তেওঁলোকৰ মাটি চাটি চৰকাৰে কব্জা কৰি ল'ব লাগে কাৰণ এইটো হ'বই নোৱাৰে কাৰণ এওঁলোকে সময়ে সময়ে ইছলামৰ নামত বদনাম আনে ইছলামক অপবাদ দিয়ে ইছলাম তেওঁলোকৰ কাৰণেই কি হৈ যায় ইছলাম তেওঁলোকৰ কাৰণেই নষ্ট হৈ আছে যিসকলে সালাম সং নপঢ়ে গতিকে তেওঁলোকক ঘৰ চৰ ভাঙি দিব লাগে এইটো চৰকাৰে পাৰিব আমাৰ হেমন্ত মামা আমাৰ মামাই পাৰিব গতিকে মামাৰ ওপৰত একেবাৰে হজৰত মহম্মদৰ দয়াৰ হাত আছে আমিম তালুকদাৰ চাহাব আছে তালুকদাৰ আহিবনে আজি তালুকদাৰে অলপ ভাল ভাল কথা কয় সেইকাৰণে ভাল লাগে ভাল কথা পাতা সকলো ব্যক্তিকে মই নিমন্ত্ৰণ দিম আপোনালোকে আহক ধুনীয়াকে কথা পাতক ইয়াতে গালাগালি কৰি পেলাই নিজৰ চৰিত্ৰ উদঙাই নিজকে নাঙঠ কৰি নিদিব ঠিক আছে নিজকে নাঙঠ নকৰিব চৰিত্ৰ দেখাওক হজৰত মহম্মদ হৈছে চৰিত্ৰৰ নাম হজৰত মহম্মদ কোন হয় চৰিত্ৰ হয় হজৰত মহম্মদই চৰিত্ৰ তেওঁৰ পৰাই ওলাইছে বুজি পাইছেনে মোৰ কথাখিনি বুজক মোল্লাৰ কথা বহুত শুনিলে মাদানী এই মাদানীৰ কাৰণে কলিমা ডাঙৰ হজৰত মহম্মদ সৰু এই মাদানীয়ে এইবোৰে ক'ব আপোনালোকক বুজি পাইছেনে মাদানীৰ কাৰণে কি ডাঙৰ কলিমা ডাঙৰ হজৰত মহম্মদ সৰু মক্কা ডাঙৰ ভাৰতবৰ্ষ সৰু মাদানীৰ কাৰণে মাদানী সুধক মক্কা ডাঙৰ নে ভাৰত ডাঙৰ মাদানীয়ে চিধা ক'ব মক্কা ডাঙৰ বাবা আমাৰ কাৰণেতো মক্কাই চব কিছু কেণ্টাডাল মক্কা ডাঙৰ ভাৰত ডাঙৰ ঠিক আছে হজৰত মহম্মদ জন্ম লৈছে এইটো বেলেগ কথা তেখেত ভাৰততো জন্ম ল'ব পাৰিলেহেঁতেন কিবা তাতে আৰবত যিহেতু বহুত বদমাছ আছিলে ছয়তান অসুৰ বহুত বেছি আছিলে সেইকাৰণে হজৰত মহম্মদ তাতে জন্ম লৈছিলে সেইটো তাতে হজৰত মহম্মদ জন্ম লোৱাৰ কাৰণটো এইটো আৰবত বদমাছি বেছি হৈছিলে আৰবত মানে অসভ্যালি বেছি আছিলে দুৰ্নীতি বেছি আছিলে কূটনীতি বেছি আছিলে আৰবত যিটো কূটনীতি আছিলে তেনেকুৱা কূটনীতি দুৰ্নীতি পৃথিৱীত ক'তো নাছিলে সেইকাৰণে হজৰত মহম্মদে আল্লাহৰ আকাৰটো তাতে লৈছে বুজি পাইছেনে আল্লাহে আকাৰটো ক'ত লৈছে আৰবত লৈছিলে লাষ্ট টাইম কেলে লৈছিলে কাৰণ হজৰত তাতে আপোনাৰ পৃথিৱীত আটাইতকৈ বেছি কূটনীতি দুৰ্নীতি আৰবত চলি আছিলে তেতিয়া আল্লাহে ভাবিলে এতিয়া মই আকাৰ ল'বলগীয়া হ'ব কাৰণ মই আকাৰ লৈহে গৈ পেলাই ঠিক কৰিব পাৰিম তেতিয়া আল্লাহে হজৰত মহম্মদৰ আকাৰ লয় মা আমিনাৰ গৰ্ভৰ পৰা এই হজৰত মহম্মদ আপোনাৰ আকাৰত জন্ম হয় সেইকাৰণে আমি আমাৰ ইম তালুকদাৰে কৈছে ল'বলৈ কাৰণে মই ইয়াত আপোনাক এড কৰাৰ অপশ্যনটো পোৱা নাইকিয়া আপুনি হেৰি কৰক আপুনি এড কৰিব মোক ইয়াত ৰিকুৱেষ্ট পঠিয়াওকচোন আপোনাৰ নামটোৱে নাহে দেখোন आप ही बताए हम क्या करें हम क्या करें आप ही बताए মইতো পোৱা নাই কিয় বিচাৰি হ'ব দিয়ক চাওঁ পঠাব চেষ্টা কৰক তালুকদাৰে পঠাইছে দিয়ক আল্লাহৰ আকাৰ হজৰত মহম্মদ সেইকাৰণে মই কৈছিলো ইছলামৰ ভেটি আছে 6টা প্ৰথমটো ভেটিয়ে হৈছে হজৰত মহম্মদ তাৰপিছত কলিমাৰ স্থান যোৱাকালি মই ডিটেইলছত কথাখিনি আপোনালোকক বুজাইছিলো ইছলামৰ ভেটিৰ সন্দৰ্ভত গোটেই কথাখিনি মই কোৰাণৰ মাধ্যমেৰে হাদিছৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখত দাঙি ধৰিছিলো আৰু আজি মই আপোনালোকৰ ওচৰতে কলিমাৰ সন্দৰ্ভত কথাটো পাতিব বিচাৰিম যিহেতু বহুতেই ভাবি আছে কলিমা ইম্পৰ্টেণ্ট কিন্তু এইটো একেবাৰে ভুল কথা কলিমা ইম্পৰ্টেণ্ট সিমান নহয় যিমান ইম্পৰ্টেণ্ট হজৰত মহম্মদ হয় মই একচেপ্ট কৰিছো তালুকদাৰৰ আৰু কোনোবাই পঠাইছে বেছিভাগ অসভ্যবিলাকে পঠায় সেইকাৰণে ল'বলৈ মন নাযায় কাৰণ অপবিত্ৰ কৰি দিয়ে আপুনি চাওক মই আপোনাক একচেপ্ট কৰিছো আপুনি তাতে আপোনাৰ তাত গৈছে চাগে এপ্ৰুভ কৰিছো মই ইয়াৰ পৰা
তালুকদাৰে এপ্ৰুভ কৰা হৈছে আপুনি চাওকচোন যদি পাইছে মোক জনাওক অলপ চেষ্টা কৰিছো আহক আৰু কোনোবাই যদি এই বিষয়টো বুজিব বিচাৰে অলপ সময় কাৰণে বেছি সময় নাথাকো দিয়ক 10টা বাজিছে 10:30লৈকে আছো ঠিক আছে 10:30 বিদায় লম কলিমা হজৰত মুহাম্মদতকৈ ডাঙৰ হ'ব নোৱাৰে এইটো আপোনালোকে মুখস্থ কৰক বুজক আপোনালোকৰ জীৱনত শান্তি আহিব সুখ আহিব দুখবোৰ আঁতৰ হ'ব তেতিয়াহে যদি কলিমাকে ডাঙৰ বুলি ভাবে তেতিয়াহ'লে আৰু হৈছে আৰু ইছলাম বুজা হৈছে আৰু নিজকে এনে মিছামিছি মুছলমান কৈ লাভ নাই আৰু কলিমা এবাৰ পঢ়িলে হজৰত মুহাম্মদৰ নাম 10 বাৰ ল'ব লাগে কলিমা আপুনি এবাৰ পঢ়ক হজৰত মুহাম্মদৰ নাম 10 বাৰ ল'ব লাগিব এইটোকে ইছলাম বুলি কয় বুজি পাইছেনে কলিমা আপুনি এবাৰ পঢ়ক কিন্তু হজৰত মুহাম্মদৰ নাম 10 বাৰ ল'ব লাগিব তেতিয়াহে গৈ পেলাই কিবা এটা কামত আহিব নহলে একো কামত নাহে আৰু ইয়াৰ প্ৰমাণ আপোনালোকে দেখোন পায়ে আছে দোৱা কবুল হৈছেনে হয়নে কাৰ দোৱা কবুল হৈছে কওকচোন কাৰ দোৱা কবুল হৈছে কাৰোতো হোৱা নাইকিয়া বেমাৰী লিখিয়াই পৰি আছে হা যোনে চাকৰি পোৱা নাই সি চাকৰি পোৱাই নাই তেনেকেই আছে সমস্যাৰ জাগাত সমস্যা পৰি আছে দুৱাৰ জাগাত দুৱা পৰি আছে কবুলটো হোৱা নাইকিয়া গতিকে মোৰ কথাখিনি বুজক এইখিনি বুজিলে হয়তো কৰবাত নহয় কৰবাত দুৱা কবুল হোৱাৰ অলপ সম্ভাৱনা আছে নহলে এনেকেই থাকিব আৰু নামৰ মুছলমান হৈ পেলাই নামৰ নহয় কামৰ মুছলমান হওক সকলোৱে কামৰ মুছলমান হওক সেইটোৱে বিচাৰো পঠাইছে আকৌ ৰব মই লৈছো আকৌ এপ্ৰুভ কৰিছো আপুনি আহক আসসালামু আলাইকুম ওয়ালাইকুম সালাম আমি সালাম এনেকেই দিব লাগে নিয়ম হিচাপে নমস্কার জয় হিন্দ জয় ভারত ভারত মাতা কি জয় ভারত মাতা ভারত কি জয় মাতা কি জয় ভারত মাতা কি জয় বন্দে মাতরম বন্দে মাতরম কক তালুকদাৰ সাহেব কি খবৰ ক'ত আছে সালাম সং লৈ কালিৰ পৰা আপুনি বহুত দিবানা হৈ আছে হয় মই লাগে থিয় হৈ আছো আচ্ছা সালাম সং গাই দিওঁ क्या बात है গাই দিয়ক এবাৰ গাই দিয়ক হয়নে নহয় এবাৰ গাই দিয়ক হয় হয় أنت نور الله فجرا جئت بعد العسر يسرا ربنا علاك قدرا يا إمام الأنبياء أنت في الوجدان حي أنت للعينين ضي أنت عند الحوض ري أنت هازن وصفي يا حبيبي يا محمد يا نبي سلام عليك يا رسول سلام عليك يا حبيب سلام عليك صلوات الله عليك يا نبي سلام عليك क्या बात खुदा क्या हाफिज बात क्या बात है এয়া হৈছে সালাম সং আৰবিত পঢ়িছে তেওঁ এই সালাম সং আমাৰ অসমীয়াটো আছে আমাৰ বেংগলী ভাষাটো আছে উৰ্দু ভাষাটো আছে আমাৰ তালুকদাৰ সাহেবে আৰবিয়ান যিটো সালাম সং চলে তাত যিটো ষ্টাইলত চলে বিভিন্ন সুৰত আছে বিভিন্ন কম্পোজিং হৈছে সালাম সংক লৈ পেলাই এইটো এটা বেলেগ কম্পোজ আছিলে যিটো তেওঁ গালে এইটো ভাল লাগে এইটো মাহিৰ জৈন কম্পোজিং হয় মাহিৰ জৈনে গায় এইটো হয়নে মাহিৰ জৈন yes হয় হয় ভাল লাগিলে এয়া হৈছে সালাম সং এই সালাম সং হৈছে ইছলামৰ প্ৰথম ভেটি তাৰ পিছত আহে কলিমা আপুনি অলপ ক'ত আছে এতিয়া জনাওক মইতো আছো
মুছলমানৰ য'ত শিপা তাতে চৌদিয়াত আছে চৌদিয়াত মুছলমানৰ য'ত জ্বৰ আছে তাতে আছো শিপাতে সোমাই আছে আপুনি কয় নহয় শিপাতে সোমাই আছে একদম জাগাত মাদানীৰ সম্পৰ্কে কি কব আপুনি এইবিলাক সম্পৰ্কে ৰাজনীতিৰ বিষয়ে মই নামাতো ৰাজনীতি নহয় ৰাজনীতি কোনে কি কৰে নহয় এইবোৰ মাদানীয়ে ৰাজনীতি সালাম চং নপঢ়ে মাদানীয়ে সালাংচম নপঢ়ে এইটোতো ধৰি লওক নবীজীক সন্মান নকৰা কথা হ'ব সেইটো কৰিব লাগে তেওঁ নকৰে যেতিয়া বেয়া কথা কৰিব লাগে খালি নামাজ ৰোজা কৰিলে নহব এইটো কৰিব লাগে কিন্তু হেৰি আপোনাৰ ৰাজনৈতিক বিষয় বস্তুবিলাক মই ভাল নাপাওঁ এইবিলাক যোনে যি কৰে এইটো ৰাজনীতি নহয় এইটো আচলতে এই অসমত বিয় পাইছে সন্ত্ৰাসবাদী চিন্তাধাৰা মাদানীয়ে বুজি পাইছে নে মাদানীৰ চিন্তাধাৰা হৈছে তেনেকুৱাই মাদানীয়ে সালাম চং নপঢ়ে মাদানীয়ে কৈ আছে উচ্ছেদ কৰিব নালাগে বোলে বুজি পাইছে নে উচ্ছেদ কৰিব নালাগে এইটোত সাপোৰ্ট কেতিয়াও নকৰো কাৰণ আমাৰ অসমখন এনেকুৱা বিদেশী বুলি নকওঁ যদি এক প্ৰকাৰৰ বিদেশী বুলি ক'ব লাগিব কাৰণ চৰকাৰী মাটিবোৰ মই ইণ্ডিয়ান মানুহ অৰিজিনেল ইণ্ডিয়ান মানুহ ময়ে যদি চৰকাৰী মাটি অলপ লৈ দখল কৰি বহি থাকো সেইটো যুক্তিকৰ নহয় আমাৰ দেশখন তেনেকুৱা নহয়তো আজি পাৰিলে চাওকচোন আৰব দেশ মুছলিম দেশ হিম্মত আছে নেকি পৃথিৱীৰ কোনোবা মুছলিম মানুহে আৰবত মাটি কিনিব হিম্মত আছে আৰু আমাৰ দেশত চৰকাৰী মাটিৰ পৰা মানুহ ওলালে তাতে প্ৰতিবাদ কৰে অসভ্যবোৰ পাৰিব আৰব দেশ ফুল্লি মুছলিম ক্ৰান্তি মোৰ ওচৰে পাছৰে 5খন দেশ আছে মুছলিম আহকচোন হিম্মত থাকিলে কোনোবা আহি দখল কৰক এক লোচা মাটি দখল কৰি বহিব পাৰে নেকি চাওক ইয়াত মানে এক কাগজে কলমে আহিব লাগিব একদিন দেৰি হলে ফাইন ভৰি যাব লাগিব ইয়াত ইমান ষ্ট্ৰিক্ট হয় ইমান ষ্ট্ৰিক্ট আৰু ভাৰতত পকাই যতে ততে ঘৰ দৰ্জা বনাই বংশ বিস্তাৰ কৰি হাগি মুতি বৰবাদ শেষ কৰিলে লগতে চুৰি ডকাতি সেইবোৰো আছে গতিকে এই সব কান্দি কৰি লাভ নাই কংগ্ৰেছেতো কি কৰিলে এতিয়া ৰাজনীতিৰ কথা নহয় যিটো বাস্তৱ কথা সেইটো কৈ আছো কংগ্ৰেছে কি কৰিলে কংগ্ৰেছে সেইবোৰ মানুহক আশ্ৰয় দি সিহঁতে বুথৰ ক্ষেত্ৰত মানে লাভৱান হৈছিল আৰু সেইটোই তেওঁলোকৰ ৰাজনীতি হৈ থাকিল সেইখিনি কৰি দেশৰ কি লাভ কৰিছে গতিকে এতিয়া হিমন্তই ভূমিকম্প দিয়া নাই ভুল কথা এইটো হিমন্তৰ হিম্মত আছে নেকি মুছলমানৰ নোম এটা হিলাব কথা হৈছে এইটো আল্লাহ ডাইৰেক্ট এইটো গজব দি আছে মুছলমানৰ ওপৰত বুজি পালে আল্লাহৰ তৰফৰ পৰা হিমন্তৰো হিম্মত নাই মোদীৰো হিম্মত নাই এইটো আল্লাহৰ তৰফৰ পৰা গজব আহিছে খালি জাষ্ট মোদীৰ শাসনৰ আমলত হিমন্তৰ আমলত পৰিছে কাৰণে তেওঁলোকে বস্তুটো চলাই নিব দিছে আল্লাহে বুজিছে গতিকে তেওঁলোকে চলাই নি আছে এইখিনি এটোত হেল্প কৰক দেশৰ ভাল কাম যোনে কৰে তাৰ লগত সাথ দিয়ক বিৰোধ কৰি লাভ নাই বাংলাদেশীটো হবি মিয়াদি মাটিৰ পৰা বাংলাদেশী হ'ব লাগিব পিছত এটা সৰকাৰখিনি গৈ আছে কিয় জানেনে মিয়াদি মাটি হলেও এই ইন্ডিয়ান কোনেও নকয় যেতিয়ালৈকে ইন্ডিয়াৰ সভ্যতা সংস্কৃতি আৰু ইন্ডিয়াৰ মন মগজু ইন্ডিয়াত জন্ম লোৱা হিচাপে মন মগজুলৈ ইন্ডিয়াত বিস্তাৰ কৰি থাকিব পৰা অৱস্থা নহব তেতিয়ালৈকে বাংলাদেশী বা পাকিস্তানী বা মানে বা বিদেশী বুলিয়ে কব কাৰণ কি তাত মাটি লৈ মিয়াদি হৈ থাকিলেও নহব আপোনাৰ মন ইচ্ছা কত আছে তেতিয়াহলে চুৰ ডকাইতক কিয় দৰে গতিকে সেই মানুহখিনিক বুজিলে মানুহে বুজি পাই যাব আচলতে মানুহবোৰ নহয় আম মানুহবোৰ হৈছে এইবিলাক বিষয় বস্তুবিলাক বুজি নাপায়তো প্ৰত্যেক জায়গাত লিডাৰ আছে লিডাৰবোৰে সিহঁতে পায় পইচা আৰু আম মানুহবোৰক যোনে যোনফালে বুজাব পাৰে বুজাই দিয়ে আৰু পিছত বেচাৰা হতে সবে মাৰ খায় লছো হয় মাৰো খায় আৰু জ্ঞানো কোনেও ভাল জ্ঞান দিব নোৱাৰেতো ভুল কথা কৈ এই অৱস্থা হৈ আছে আমাৰ দেশৰ অৱস্থা গতিকে আৰু যিকোনো কথাত খালি আমাৰ মুছলমানে কিবা ঠেমচু নেমচু আমচু এইবিলাক আমাৰ মুছলমান ভাৰতত গাই লাভ নাই ঠেংচু নেমচু আমচু আচ্ছা 170 কোটি জাতি মিলি পেলাই ভাৰতবৰ্ষখন গঢ়া হৈছে তাতে খালি আমাৰ মুছলমান আমচু এইটোৰ মিনিং কি এইটোতো মুছলমানৰে কমপ্লিট এক প্ৰক্ৰিয়া
দল সংগঠন এটো মুছলমানে কৰাৰ কি দৰকাৰ যত নেকি হিন্দুৰ সনাতনী মানুহ বেছি আছে তাতে হেতু কৰাইটো হিংসা হয় আচ্ছা ঠিকে কৈছে আপুনি হয় হয় মিছা মাত এৰিব নোৱাৰে আনৰ ক্ষতি কৰা এৰিব নোৱাৰে আকৌ দল সংগঠন বনায় আমচুয়ে মানে লুটি আছে নেকি আপোনাৰ মনে কি কয় অসমক আৰু নাম দি পেলাই মুছলমানৰ কথা কয় মই মুছলমান নেমছু ঠেমছু মই চিনি নাপাওঁ কোন হয় মই মুছলমান হওঁ হয় কিন্তু আপুনি দেই পাক্কা মুছলমান মই আপুনিতো মুছলমান এনেকা ঢেৰ মুছলমান আছে সিহঁতটো এই টেমছুত নাই হে দিল্লীত গৈ চিঞৰ-বাখৰ কৰে আৰু কয় কি সিহঁতে আমি সব মুছলমান হৈ আহিছো সবৰ ঠিকা লৈ গুচি গৈছে মই ঠিকা দিয়া নাই নহয় ময়ো দিয়া নাই এনেকা বহুত এনেকা আপুনিও দিয়া নাই এনেকা বিচাৰকচোন কিমান মানুহ পাব ঠিকা নিদিয়া মানুহ তেওঁলোকে এই চৰ্চা কৰি এইবোৰ হৈছে ধান্দা বুজিছে এইবোৰ হৈছে ধান্দা বুজি পাওঁ এইবিলাক আমি এতিয়া নুবুজা নহয় ধান্দা কৰি দেশ বৰবাদ কৰি আছো কৰি থাক বুজিবি নিজৰ মানুহখিনিয়ে কষ্ট পাব আৰু এটা মানুহক বচাব পাৰিছ এটা মানুহক বৰখাস্তৰ পৰা বা উচ্ছেদৰ পৰা বচাই ঘূৰাই ঠিক ঠাক কৰি দিব পাৰিছ কোনবাই চিঞৰ বাখৰ কৰি লেঙেটা হৈ সবক বৰবাদে কৰাই আছো এইবিলাক কৰি লাভ নাই একো লাভ নাই এটা মানুহক বচাব পৰা নাই কিন্তু তেওঁলোকে প্ৰকৃত মুছলমানে ইমান হাল্লা নকৰে চিধা কথা নবীৰ কল কৌশল যোনে মানে সি ইমান হাল্লা হুলস্থল নকৰে গতিকে মুছলমান হৈ থাকিলে আমাক কিয় চৰকাৰে খেদি নিদিয়ে মইতো ইয়াত আছো মোৰ পাছপোৰ্ট কেনচেল নকৰে কিয় বিদেশী নকয় কিয় কওকচোন চৰকাৰে মোৰ পাছপোৰ্ট মোৰ ডকুমেন্ট জ্বলাই দিম সবৰ সন্মুখত সব ডকুমেন্ট জ্বলাই দিম তাৰ পিছতো ভাৰতবৰ্ষৰ মানুহ চৰকাৰে খেদকচোন মোক বিদেশী কৈ পেলাই মোৰ ব্লাডৰ লগত ভাৰতৰ খুন মিলি আছে মোৰ মন মগজুৰ লগত মোৰ চিন্তা চৰ্চাৰ লগত ভাৰতৰ সব বস্তু মিল খাই আছে খুমাই আছে তাতে মোৰ ডকুমেন্ট লাগিব নেকি নালাগে আপোনাৰ মোৰ নালাগে ডকুমেন্ট লাগিব কালি ছাগলী এটা কোনবা এটা মুল্লা এটা কৈ আছে লংকাৰ পৰা কৈ আছে মোৰ 14 পুৰুষৰ আগৰ কিবা লিগেছি আৰে লিগেছি এটো সুৰৰ হে প্ৰমাণ লাগে সেইকাৰণে হি লিগেছি লৈ ঘুৰিছে আমাৰ লিগেছি নালাগে প্ৰমাণ বেছিভাগে কোনে দিব লাগিব সুৰে দিব লাগিব বিদেশী দিব লাগিব সুৰ ডকাইতে প্ৰমাণ দিব লাগে মানুহ বুলি অৰিজিনাল ভাৰতীয় আমি আমাক কিহৰ প্ৰমাণ আকৌ হয় কিহৰ ডকুমেন্টস কিহৰ লিগেছি তাকে কিহৰ এনআৰসি আমাৰ একো নালাগে হয় নাম নাজানো আমাৰ হিম্মত থাকিলে কোনবাই মোক কেছ কৰক মোৰ ওপৰত বিদেশী বুলি হিম্মত থাকিলে মোৰ ডকুমেন্টস সব জ্বলাই দি মোক খেদি দিয়কচোন মই কৈছো মই মুছলিম লৰা তাকে কথা হৈছে কি দেখনৰ মানুহৰ লগত মিলিজুলি চলাই আপুনি তালুকদাৰ সাহেব আপুনি যিটো কথা কৈছে এই কথাখিনিও হেমন্ত মামাই কৈছে যে যিসকল এই দেশৰ খিলঞ্জীয়া হয় দেশৰ সভ্যতা সংস্কৃতি মানি চলিছে তেওঁলোকৰ প্ৰমাণ পত্ৰ নালাগে নহয় প্ৰমাণ পত্ৰ বিদেশী যিবিলাক সোমাইছে যিবিলাকৰ চিন্তা চৰ্চা বেয়া তেওঁলোকৰ প্ৰমাণ পত্ৰ লাগিব মুল্লা বিলাকৰ প্ৰমাণ পত্ৰ লাগিব আমাৰ মুছলমানৰ এই দশা হৈছে আঙুলি দিয়াৰ লগে লগে তেওঁলোকে সব উদঙাই দি দিয়ে কত কি ভুল কৰে সব দি দিয়ে নিজৰটো নিজেই উদঙাই থাকে তেওঁলোকে বুজিছে এই ইয়াত এইখিনি কথাত যিবিলাকে কমেন্ট কৰি আছে এই কমেন্ট খিনি যদি কোনোবা এজন ভাল ভদ্ৰ মানুহে উপলব্ধি কৰে তেতিয়াহলে বুজি পাই যাব যে মুছলমানৰ মন মগজুবোৰ কেনে ধৰণৰ কমেন্ট দেখিয়ে গম পাই যাব হেতুৱে ইয়াতটো আমি অভদ্ৰামি কৰা নাই ফালতুৱামি কৰা নাই কিবা এটা আলোচনা চৰ্চা কৰিছো সেইটো বস্তুত অলপ বুজিব লগা বিষয় আছে তো সেই বস্তুটো এনেকা গালি পাৰাৰ বস্তু নহয়তো আমি গালাগালি কৰা নাইতো ইয়াত গালি পাৰিলেই সব বস্তুৰ সমাধান নাইতো গালিৰ নামে সমাধান নেকি গালিটো এই মুছলমান মিয়াক যে এই কৰি আছে নহয় তহঁতৰ এই মুখৰ কাৰণে এই আঙুলিৰ কাৰণে তই যদি গালিৰ বাহিৰে ভাল ভাষা তহঁতৰ মুখত নাই জন্মটোই লৈছ তহঁতে উলটা আৰু গালি আৰু বেয়া অভদ্ৰামিৰ বাহিৰে তহঁতৰ ভিতৰত কোনো ধৰণৰ নম্ৰতা ভদ্ৰতা সভ্যতা যুক্তি বোলা বস্তু তহঁতৰ লগত নাই যাৰ ফলত তহঁতৰ এনেকুৱা হয় আপুনি বেয়া নাপাব মই হাঁহিছো মানে কি আপোনাৰ কথাবোৰ মূলত মিলে যে সেইকাৰণে মই হাঁহিছো আপুনি দি থাকক মছলা দিয়ক আপুনি মছলা দি থাকক এইবোৰ সঁচাকে একদম ৰাইট কৈছে ইহঁতৰ নিজৰ মুখৰ কাৰণে চৰিত্ৰৰ কাৰণে ইহঁতৰ ঘৰ ভাঙিছে বুজি পাইছে নে একদম একদম আরে মাইকী মানুহে চাব আহি পুলিচৰ ওপৰত ঝাম মাৰি পৰি যায় তো আজি যদি সেই মুল্লা মুন্সিটো যদি মুক্তাবত যদি শিকালেহেঁতেন ভালকে ৰে কৰবাত জুলুম আহিলে যদি দেখি আল্লাহি গজব আহে যদি বাহিৰৰ পৰা তুফান দুমুহা হেতুত আজান দিয়ে
সেইটোত আজান দিয়ে, সেইটো শিকাইছে। কিন্তু যদি দেশৰ চৰকাৰে কোনো জুলুম দিয়ে সেইটোত কি কৰিব লাগে এইটো শিকোৱা নাই। আজি যদি সেইটো শিকালে হয়, এই মহিলাবিলাকে যদি ঘৰত সভ্যতা বজাই ৰাখি নোটিছ পোৱাৰ লগে লগে উঠি গলে হয়, তাৰপিছত তেওঁলোকে অভদ্ৰামী নকৰি ভদ্ৰতাৰ বাবে অফিচাৰ বিলাকক বুজাব পাৰিলে হয় মিহি মনেদি। এই অফিচাৰ বিলাকো দৰদী হয়, সিহঁত কোনো অভদ্ৰ নহয়, এই দেশৰে মানুহ হয়, সিহঁতেও কলে হয় নাই ছাৰ এইসকল মানুহ আচলতে কিবা এটা উপায় দিয়ক, তেওঁলোকেই কিবা এটা সহায় কৰাই দিলে হয়। ল'ৰা ছোৱালীৰ হাতত সিহঁতে বিস্কুট দি আহিলে হয়, কিন্তু সিহঁতে জাম মাৰি ওপৰত পৰি যাব খোজে। বুজি পালে? সেইটো কোনে শিকাইছে? আৰু লগত মুন্সি বিলাকে কি কৰে, সিহঁতক সাপোৰ্ট কৰে। তাৰ পিছতো সিহঁতে ভাল জ্ঞান দিয়াত নাই। ভাল জ্ঞান দিয়া শিক, মানৱীয় জ্ঞান মানে হেৰি কৰ, দান দক্ষিণা কৰ। মানৱীয় জ্ঞান দান দক্ষিণা কৰিলে তেতিয়াহে জীৱনত পুণ্য পাবি। ইয়াৰ বাহিৰে আৰু একো নাই। নমাজ তছবিয়ে কেতিয়াও বেহেচ নি নোপোৱায়। নমাজ তছবি পাৰ্চনেল মেটাৰ। মানুহৰ ক্ষতি কৰিবি গোটেই জীৱন, মিছা কথা কবি আৰু আনৰ ক্ষতি কৰিবি, এই দুটা বস্তুতেই ধৰ্ম সোমাই আছে। মিছা কথা আৰু আনৰ ক্ষতি কৰা, এই দুটাৰ নামেই ধৰ্ম। ইয়াতেই ধৰ্ম আছে। ধৰ্মত নমাজ তছবি কোৰান এইবিলাকত নহয়, ভুল কথা। এতিয়া ধৰ্ম যদি কওঁ, আমাৰ মানুহে চব ব্যস্তত যাব, হিন্দু মানুহ ব্যস্তত নাযাব। সিহঁতৰ কি, আমাৰ মানুহ চব ইমানদাৰ, হিন্দু মানুহ কি ইমানদাৰ নহয় নেকি? মিছা কথা নোকোৱা মানুহ সনাতনী মানুহৰ ভিতৰত বৰ্তমান বেছি আছে। মিছা কথা নোকোৱা মানুহটোৱেইতো ইমানদাৰ মানুহ হয়। আল্লাহক বিশ্বাস কৰিছে নে নাই, সেইটো ভগৱানক বিশ্বাস কৰিছে নে নাই সি জানে, তাৰ ভগৱানে জানে। সেইটো ঠিকা আপুনি মই কিয় ল'ম? এতিয়া এইবিলাক কথা কলে বহুত কথা আছে দে। সিহঁতে এতিয়া বেঙেনা চেঙেনা দিব, সিহঁতৰ চৰিত্ৰ। এই যে কাটাতাৰ পাৰ হৈ আহিছিলি, কাটাতাৰৰ সিফালৰ পৰা বেঙেনা খেতি হয়, আৰু সেই বেঙেনাটোৱেই তহঁতে খালে, চব খালে। এলাৰ্জি হৈছে বেঙেনা খাই খাই গোটেই কেইটাৰ। এই কি যে বেমাৰ এটা কয়, এই হাত ভৰি ফুলি যায় যে, কিবা এটা থাইৰইড নে কিবা, সেইটো বেঙেনা খাই খাই হৈছে তহঁতৰ। মৰিবি এনেকা গোটেই কেইটা। ভাল নহয় আৰু অভদ্ৰ। কি কম আৰু মই আপোনাক এতিয়া, আমি আপোনাৰ কথাটো তেওঁলোকে এতিয়া সহ্য নকৰিব, বৰ বেয়াকে গালি পাৰিব আৰু। নহয়, এতিয়া ধৰক কথাবিলাক অলপ জমনি টাইম লাগে, হাঁহি হাঁহি কওঁ। আমি আচলতে কান্দি পাতিম নেকি? কথা হাঁহিয়ে কওঁ, সেইটোৱে। মানৱ হিচাপে হাঁহি কথা পতাই ভাল। কিন্তু কথাবোৰত যুক্তি আছে নে নাই, কথাবোৰ ঠিকে হয় নে নহয়, জ্ঞানৰ প্ৰয়োজন আছে। এই অভদ্ৰ বিলাক আহে আপোনাৰ লাইভত, বুজিছে নে? এইবিলাক কথা দুখী পাবনে? কিমান ওপৰৰ কথা হয় এইবিলাক। আৰু এই 3 টকাৰ বেঙেনা খাই এলাৰ্জি হয়, এইবিলাক কথা ওচৰেদি যাব নেকি? গম পাব এইবিলাক কি কৈ আছে। সেইটোতো পাগলে কব। তাকে। পাগল নকৈ কি কব সিহঁতে? আমি এটা কথা লক্ষ্য কৰিছো তালুকদাৰ ছাৰ, মানে আমাৰ হয় মানুহতকৈ সনাতনী মানুহৰ বিবেক বিবেচনা বহুত ওপৰত। তেওঁলোকে কথাবোৰ বুজি পাই যায় পতককে, বুজিছেনে? আৰু এটা কথা চাওক, আমাৰ সনাতনী সমাজৰ মানুহ ধৰক ভাৰতবৰ্ষত 100 কোটি আছে মানুহ, আৰু আমাৰ কিমান 30 কোটি মানুহ, 25-30 কোটি। তো যিমান কাজিয়া, যিমান বিতৰ্ক, যিমান ছয়তানি আমাৰ এই 30 কোটি মানুহৰ ভিতৰত আছে নহয়, বুজি ইয়াৰ পাইছেনে? কাৰণ হৈছে মোল্লাই মুছলিম সমাজৰ মুক্তাব এটা স্কুল বুলি কয়। মুক্তাব আৰবী শব্দ এইটো আচলতে। এইটো অসমীয়াত আপুনি কৈ দিব। এই মুক্তাবত থাকোতে মোল্লাই এই মুছলিম মানুহখিনিক বান মাৰি দিছে, বুজি আচ্ছা। পাইছে? তাতে বান্ধি থৈ দিছে। সেইকাৰণে সিহঁতৰ ব্ৰেইন সেইখিনিৰ ভিতৰতেই জুখি মাখি ভৰাই থৈ দিছে, সেইখিনিৰে আৰু বাহিৰত যাব পৰা নাই। আৰু সনাতনী মানুহৰ ব্ৰেইন চব ওলাই গৈ আছে, চব ওপৰেদি গৈ আছে। সেইকাৰণে সনাতনী মানুহে এটা ৰিপ্লাই দিওঁতে, এটা কথা কওঁতে ভাবি চিন্তি কয়, কিজানি মই বেয়া কৈ দি আছো নেকি, কিজানি মোৰ কথাটোত বেয়া হৈ যাব নেকি। তাৰ পিছত অন্য ধৰ্মৰ মানুহ এজনকো তেওঁলোকে পালে ফটককে সন্মান কৰে, শ্ৰদ্ধা কৰে। তাৰ পিছত কথাটো কিবা এটা পাতিব গ'লে তেওঁলোকে অলপ ভাবি চিন্তি কৰে, ইমান ফটককে নকৰে। সেইকাৰণে আমাৰ এইবিলাকে চট ফটাই সিহঁতে বেঙেনা খেতি কৰি দিব, বেঙেনা ধুমধাম। খেতি কৰে, বেঙেনা খেতি সিহঁতৰ মানে চৰকাৰী মাটিত বেঙেনা খেতি কৰিছে, এতিয়া আপোনাৰ লাইভত ঠিকছে দি আছে। সেইকাৰণে উঠাব তহঁতক। চৰকাৰী খেতি, বেঙেনা আৰু এটা চৰকাৰী কথা মাটিত। কৈ দিছো দেই, হয়। আৰু এটা কথা লগতে কৈ দিছো, জানি ল অসমৰ মুছলমান ভাই ভনীসকলে, গোটেই চবকে কৈছো, মই দুশ্মন হৈ কোৱা নাই, তহঁতৰ দুষ্টেই হোৱা আচলতে আল্টিমেটলি। কাৰণ বিজেপি চৰকাৰ, হিমন্ত চৰকাৰ আৰু 20 বছৰ নহয়, সেইটো বান মাৰি থোৱা হৈ গৈছে অসমত। এইটো আৰু ক'তো নাযায়।
জানি থবি সেইমতে চলিবি নহলে কংগ্ৰেছৰ লগত জাম মাৰিবি 26ত কংগ্ৰেছ আহিব কৈ সপোনতো নাই গুলি খাবি মৰিবি তাৰ পিছত আৰু কত কি হ'ব তহঁতৰ অৱস্থা চাবি সেইকাৰণে বুজিল ভালকে এই লেকচাৰেই নামাৰিবি গাঁৱে গুৱে যে কংগ্ৰেছ লৈ ফুটানি নামাৰিবি কাৰণ সপোন এইটো বাদ দি দে টোটেল 20 বছৰ বিজেপি চৰকাৰ হিমন্তৰ চলিব অসমত এইটো মই তেওঁলোকৰ হৈ দলালি কৰি কোৱা নাই বুজিছা এইটো একদম মানে সেই ওপৰৰ পৰা অৰ্ডাৰ আহিছে সেই অৰ্ডাৰটো আমি দেখা পাইছো এইটো থাকিব কাৰণ একমাত্ৰ মুছলমান সমাজ ঠিক কৰাৰ কাৰণে চৰকাৰটো থাকিব 20 বছৰ বেলেগ একো কাৰণ নাই দেশ যেনেকা আছে তেনেকৈ চলিব বঢ়িয়া মাজত মুছলমান মানুহ তাৰে ভিতৰত এটা ভাগ এটা মাহল ওলাব ভাল হ'ব লাত গোটা খাই ভাল হ'ব ঠিক হ'ব কিছুমানে মানে শুনা পাই শিক্ষা হৈ লাহেকে আহি যাব কিছুমান উচ্ছেদ স্থলীত দেখিছো বিজেপি জিন্দাবাদ কৈ আছে কাৰণ ইয়াতে বয়ত কৈ আছে দেখিছে যে আৰু কি অৱস্থা হ'ব সব শেষ হৈ গৈছে তো এনেকুৱা মানে অৱস্থাটো হ'ব চাব এইখিনিয়ে হ'ব আৰু বেছি নকওঁ বেছি কৈ লাভ নাই তহঁতে ইয়াতে বেঙেনা খেতি কৰি মানে বস্তুটো কি হৈছে জানে তালুকদাৰ সাহেব আমাৰ এটা নিয়ম আছে যে মৃত্যুৰ আগে আগে যদি কোনোবাই তৌবা কৰে যে মই এই কামটো আৰু নকৰো হে আল্লাহ মোক ক্ষমা কৰি দিয়া সন্মুখত মৃত্যু দেখি পেলাই তৌবা পঢ়িলে বা তেতিয়া প্ৰায়শ্চিত কৰিলে সেইটো আল্লাহে গ্ৰহণ নকৰে এতিয়া বুলডোজাৰ দেখি পেলাই যদি বিজেপি জিন্দাবাদ কয় এইটো লাভ নাই হয় সেইটো লাভ নাই সেইখিনি মানুহৰ দুখ নহয়তো এই মানুহ বোলে মানৱীয় কোনো ধৰণৰ শিক্ষা পোৱা নাই জীৱনত খালি কিতাপৰ শিক্ষা বাদ দিয়ক না এটা মানৱীয় ঘৰুৱা এটা শিক্ষা আছে এইটো পোৱা নাই নহয় একদম কেনেকা হাগিব লাগে কেনেকা মুতিব লাগে কেনেকা কাপোৰ পিন্ধিব লাগে কেনেকা ৰাস্তা দি খোজ কাঢ়িব লাগে কেনেধৰণে মানুহৰ লগত কথা পাতিব লাগে মানুহৰ আগত কেনেকা থিয় হ'ব লাগে এই গোটেইখিনি বস্তু সিহঁতৰ লগত নাই নহয় এইখিনি বস্তু নাই যে টোটেলি নাইতো খালি এই যে কৈ থাকে ঠিকই কথা বংশ বিস্তাৰ কৰাত একদম এক্সপাৰ্ট বংশ বিস্তাৰ কৰি আছে বেঙেনা খেতি কৰি আছে ধুমধাম বুজিছে সেইটোতে এক্সপাৰ্ট সেইটোৱে ক্ষতিকাৰ হৈ আছে গোটেই দেশৰ হৈ আছে ন যা আৱৰ্জনা হৈ আছে এইবিলাক বেঙেনা খেতি বেছি হৈছে দেখত একদম এক্স্যাক্টলি সঁচা কথা ইয়াত এইবিলাক জমনি ভাবিব পাৰে কোনোবাই জমনি ৰিয়েলি কথা কৈ আছো হিমন্তই যেনেকা ৰিয়েলি কয় আমিও ৰিয়েলি কওঁ মামাই যিবিলাক কথা কয় নহয় এতিয়া মামাৰ কথা কোৱা মানে ক'ব দলাল আচলতে মামাই কিছুমান কথা কয় আমাৰ কল্পনীয় কথা একদম জাগাত মাৰি দিয়ে একদম জাগাত দিয়ে আমি মুছলমান কিয় বেয়া নাপাওঁ বে আমি আমাক পইচা দিয়ে নেকি মামাই 5 টকা এটা দিছে নেকি আজিলৈকে পইচা দিলে আপুনি পইচা দিলে আৰবত জব কৰিব গ'লে তেনেকৈ কওকচোন কাম কৰি খোৱাটো আমাৰ কৰ্তব্য দায়িত্ব এইটো আমি কৰি খাওঁ কিন্তু বাকি দেশৰ মানৱীয় কাম কিছু কৰিব লাগে দেশৰ কাম কৰিব লাগে সেই বুলি পইচা পাব লাগিব সেইটো নহয় তেহেঁতক কংগ্ৰেছে আহি 500 দি হাজিৰা দিয়াই ৰাস্তাত চিঞৰ বাখৰ কৰাই পুলিচৰ ইমান পিঠন খুৱাই লাষ্টত থানাৰ পৰা আনিবলৈ ডাঙৰ লিডাৰটোক থানাৰ পৰা ওলাই আনে আৰু বাকী সৰুকেইটাক কোনেও নানে এইবিলাক আৰু কিমান দেখিম মুছলমান মানুহৰ ভিতৰত মুছলমানী বোলা বস্তুটো টোটেলি নাই এতিয়া ইয়াতে মানুহৰ ওচৰত বিকি খাই গৈছে আমিতো কাৰো ওচৰত বিকি খোৱা নাই তহঁতে বিকি খাইছ কংগ্ৰেছীৰ ওচৰত হাজমলৰ ওচৰত আৰু কোনবা আছে নহয় আৰু কোনবা অখিল গগৈ আছে লুৰিণজ্যোতি আছে সেই সব গোটেইবিলাকৰ লগত মুছলমান বিকি খাইছে গতিকে অকলে হিমন্ত আছে সনাতনী মানুহলৈ আৰু সনাতনী মানুহৰ লগত সবচে গুণী জ্ঞানী মুছলমান ব্যক্তিসকল আছে একদম ৰাইট বিজেপিত ৰাইট বিজেপিত কোনো আৱৰ্জনা মুছলমান নাই স্পষ্ট জানি লোৱা সব জ্ঞানী মানুহ যদিও স্কুলত কোনোবাই পঢ়া নাই তাৰ যথেষ্ট জ্ঞান আছে যেনেকা এটা কাঠমিস্ত্ৰীক আমেৰিকাই মাতি নিছিলে আৰু এই কাঠমিস্ত্ৰীৰ পৰা শিকিবলৈ এজন মানুহক ইঞ্জিনিয়াৰিং শিকিবলৈ দিছে এজন শিক্ষিত মানুহক যিটো কাঠমিস্ত্ৰীয়ে থাম মাৰে তাৰ পৰা কাম শিকিব দিছে গ্ৰেজুৱেট মানুহ এজনক গতিকে কিছুমান আনপঢ় মানুহৰ ব্ৰেইনতো বহুত আধ্যাত্মিক জ্ঞান থাকে সেই জ্ঞান গুণী জ্ঞানী গোটেই মানুহখিনি বিজেপিৰ লগত আছে মোদীৰ লগত আছে সেইবিলাক লেকচাৰ মাৰি লাভ নাই গোটেই মূৰ্খবিলাক কংগ্ৰেছৰ লগত আছে গোটেই মূৰ্খ যতে ততে লাত খোৱা
আৰু এই দুৰৱস্থা হোৱা এই গোটেইখিনি মানে আৰু গালি পাৰা লেতেৰা এই বেঙেনা দিয়া গোটেইখিনি আছে সেই কংগ্ৰেছ এইবিলাকৰ লগত আপুনি সঁচাকে মানুহ মাৰি পেলাব দেই আপোনাৰ কথা কিন্তু একদম ডাইৰেক্ট মই ঘৰত যোৱাৰ পিছত কেইজন মানে মোক ক'লে আচ্ছা কংগ্ৰেছ 26ত কোনো কথাই নাই হিমন্তক ঘিৰাই দিম হিমন্ত এতিয়া লেঠি গৈছে নহয় হিমন্তৰ মাতবোল চাবা সিহঁতে এইবিলাক মোক বুজাব আহিছে তাৰপিছত আপুনি কি ক'লে এনেকুৱা কথা যেতিয়া গাঁৱত মূৰ্খ মানুহক ক'ব আম মানুহক ক'ব তেতিয়াতো মানুহবোৰে আচলতেতো ভাবি ল'ব নহয় সেইকাৰণে এতিয়া চাচোন মুছলমান সমাজৰ মাজত ৰাস্তা দিয়া নাই নে হিমন্ত কংগ্ৰেছ থাকোতেতো মুছলমান এৰিয়াত ৰাস্তাও দিয়া নাই বহুত জায়গাত কংগ্ৰেছে বাছি বাছি ৰাস্তা দিছে য'ত ভোট পাইছে তাতে দিছে এতিয়া য'ত ভোট নাই তাতেও দিয়ে বিজেপি ৰাস্তা কিয় দেশৰ হকে কাম কৰিব যোনে সি দেশৰ হকে মাত মাতিব কাম কৰি যাব সবৰ জায়গাত নিজৰ আৰু আনৰ নাই আৰু বেঙেনা খেতি কৰা মানুহখিনি যে পাইছে আপুনি আপোনাৰ ওচৰত কেইটামান এইকেইটাক নহয় এইকেইটাক এই 2-1 সপ্তাহৰ ভিতৰত মামা এইকেইটাক একদম উচ্ছেদ কৰি বাংলাদেশ বৰ্ডাৰ পুশ আপ দিয়ক ঘূৰি আৰু ইফালে যাতে আহিব নোৱাৰে পিছত পানী এৰি দিব পিছত সুইচ গেট এৰি দিব পিছত যি হয় হ'ব তেওঁলোকে কিন্তু সপোন চাই আছে তেওঁলোকে এটা ডাঙৰ সপোন চাই আছে লিগেচি আলা এটা মোল্লা ওলাইছে সি লিগেচি লৈ ভিডিঅ' বনায় তাৰপৰে 4টা নে 5টা জেনাৰেশ্যনৰ আগৰ মানে লিগেচি আছে এই মোল্লাটোক মই পালে মই আগত তাক মানে কেইটামান দিলো হয় বহাই তাৰপিছত তাৰ লিগেচি খিনি লৈ নাটক কৰিব তাক নাই সেই লিগেচি মোল্লাটোক মই সুধিছিলো নেচনেল সং গাবলে বুজিছে নে নেচনেল সং গাব কৈছো সি নেচনেল এথেম গায় বুজিছে নে নেচনেল সং সাংঘাতিক সি লিগেচি লৈ ঘূৰি ফুৰি আছে তোৰ লিগেচি লৈ কিয় ঘূৰি আছ চুৰ ভয়ৰ কোবত আরে লিগেচি লৈ ঘূৰি ফুৰি আছে যদি ৰাস্তা ঘাটে কৰবাত তাক ধৰি পিটন আৰম্ভ কৰে এখন ওলাই দেখাব মুখ নামাৰিব এই চাক লিগেচি আছে 4 জেনাৰেশ্যনৰ আগত বুজিছে এই অৱস্থা মুছলমানৰ কিয় হল মই তাকে ভাবি পোৱা নাই দেই দাদা মুখ নামাৰিব লিগেচি আৰু এক মুছলমানে মোক কৈছে আহিব লাগিছিল আপুনি আছেনে বোলে মই আছো বোলে আপুনি থাকোতে মই ডক্টৰ দেখাব লাগিব আজিকালিতো মিয়াক মাৰি আছে আপুনি থাকোতে ডক্টৰ দেখাব লাগিব মই কৈছো আপুনি মেডিকেল আহিব নালাগে তাতে যিটো ৰোগ হৈছে হেতুতে মৰি যাওক এই অৱস্থা হৈছে তাৰ ৰিয়েলি কথা কৈ আছো মানে ইমানে ভয় কৰিছে যে ঘৰৰ পৰা ওলালে পিটিব দলংগতৰে তাক মিয়া বুলি আৰু এটা মুন্সি মোক কৈছে যে ট্ৰেইনত নমাজ পঢ়িলে এতিয়া পঢ়িব নোৱাৰিম ট্ৰেইনত নমাজ পঢ়াক লৈও আমাক মাৰে পিটে এতিয়া ভয় সোমাই গৈছে ট্ৰেইনত নমাজ পঢ়িব নোৱাৰিম মই ক'লো তোৰ নমাজৰ জায়গা ট্ৰেইনতে ওলালে নেকি এতিয়া মছজিদ বাদ দিলি মছজিদ বাদ দিলি তহঁতেই বাংলাদেশী লিগেচি দেখালে বাংলাদেশী নহয় নেকি তহঁতে 1 নম্বৰ বাংলাদেশী হয় তহঁতে পাব্লিক প্লেস এটা ট্ৰেইন হয় যাত্ৰী হয় এটা সফৰৰ গাড়ী হয় গোটেই মানুহ উলে পেসেঞ্জাৰ হয় গোটেই গাড়ীত মানুহ যাব সেইখনতে তহঁতে নমাজ দেখিলি চকুৰে তেতিয়া মছজিদ নালাগে সফৰত দেখোন নমাজ মাফে আছে ঘৰত গৈ কাজা কৰিলে হয় হেতি তাতে পঢ়িব তেতিয়াহে ধৰ্ম প্ৰচাৰ হ'ব ধৰ্ম প্ৰচাৰ কৰিব না তাতে ঘৰত নমাজৰ খবৰ নাই তাতে গৈ বদমাশি কৰিব তাতে দেখাব লেভেল মুন্সি গৈ আছো আমি অলপ পিছত চান্দা কালেকশন কৰিব আমি নমাজি মুন্সি 2 পয়সা দিয়া যা ভাড়া নাই বুঝছে এতিয়া আমাৰতো এটা স্বভাৱ আছে নমাজ পঢ়া দেখিলেহে পইচা দিব নহলে নিদিব 2 পয়সা দিয়া যাও ভাড়া নাই আঙ্গৰে এইবোৰ কাৰবাৰ বাস্তৱ কাৰবাৰ এইবিলাক যিবিলাক পাই গৈ আছে আমাৰ দিনত চলি আছে এইকাৰণে কৈছো ট্ৰেইনত নমাজ সমাজৰ ভংগী দেখাই মাৰপিট নাখাবি মাৰিবই মানুহে অকল দাড়ি টুই পাঞ্জাবী লগালেই নহব নহয় নমাজ ট্ৰেইনত পঢ়িলেই যে তহঁতে মুছলমান হবি সেইটো নহয় আল্লাহক গৈ পুছচোন সাহেব ট্ৰেইনত নামাজ পঢ়িলে জোতা খুলি পিটিব লাগে ইহঁতক ধৰি নামাজ পঢ়া একদম এক্স্যাক্টলি
নমাজিওলা হতৰ মছজিদ কত শয়তানৰ নামাজি তোৰ ঘৰৰ নমাজৰ খবৰ কত দুনিয়াৰ বদমাশি ফিতনা ফসাদ তো মুছলমানে ভাল কাম যোনটো কৰিব আল্লাহ নবী ৰাসূলৰ হুকুম আহকাম মতে যেটো কাম কৰিব হেতু কিয় ফিতনা হ'ব তো হয়তো খালি ফিতনাই আৰু মুম্বাই দেখিছেনে আজিকালি পিটনা দে মই ভাল পাও ৰাস্তা ব্লক কৰি জুম্মাৰ দিন সব ৰাস্তাত নমাজত আহি পেলাই একদম পাল্টি খাই कहते देखा हमें मुसलमान सबसे बड़ा हमसे बड़ा कौन है हमारा धर्म सबसे बड़ा है और हम देखो रास्ता ब्लॉक कर दिया बड़े बड़े इंसानों का मिनिस्टर लीडर मंत्री बॉलीवुड हॉलीवुड सारा का गाड़ी बंद करके हम लोग नमाज में खड़े कितना बड़ा हमारा जमात है এইবিলাক তকব্বৰী এই তকব্বৰী বিলাক এতিয়া নাইকিয়া কৰি দি আছে পিটনা দি নমাজত সজদাত যোৱাৰ পিছত কোটিত যেনে মাৰে ঢাণ্ডা নমাজ কোন পালে দৌড় কোন পালে বুঝছে গতিকে আমি মুসলমান ভাই আমিও নমাজ পড়ো নমাজ পড়িবি সবে নমাজ হৈছে নিজৰ গাৰ খাজনা যেনেকা মাটিৰ ট্যাক্স দিব লাগে তো বিনা ট্যাক্সত মাটিতে বহ কি নমাজৰ ট্যাক্স আল্লাহৰ গাৰ ট্যাক্স কি বুজি পাবি মাটিৰ ট্যাক্সে নিদিয়া জাগাত বহি দিও ও সরকারি মাটির ট্যাক্স না লাগে দিয়া মেদি মাটি লৈ ট্যাক্স দিব লাগিব বছরে বছরে গতিকে সবতে পলাই ফুৰু ভাগাভাগি ছয় নয় গতিকে আমি এনেকাই মাৰ খাম মুছলমানে মাৰে খাব এতিয়া আমি ঠিক হব লাগিব ঠিক হবলৈ হলে ভাল মাহল বনাক কোনো কাৰো ওচৰত যাব নালাগে নিজৰে ঘৰত অলপ জ্ঞান খটক নিজৰে সন্তানক ভাল শিক্ষা দিয়ক ভালকে ব্যৱহাৰ আচাৰ শিকাওক ৰাস্তাত চলাপিৰা শিকাওক আমাৰ দেশখন ধৰ্মীয় সৰ্বজাতিৰ দেশ তাতে সব মানুহৰ লগত ভাষা ব্যৱহাৰ চলা মেলা সব বস্তু শিকাওক যাতে সবৰ লগত মিলিজুলি চলিব পাৰে হিংসা নিন্দা এইবোৰ একদম নাইকিয়া কৰি দিল সাফ কৰি সুন্দৰকে সংসাৰ উঠাক চাব কোনো বেটা কোনোদিন কোনো সরকার তো পাব্লিকেই বনায় আৰু পাব্লিকক সরকার মাৰিব আহিব কোনো দিন নামাৰে সলাম কৰিব সদায় গতিকে ঠিক খালি গালি পাৰিলে নহয় তালুকদাৰ সাহেব আপোনাৰ এই কথাটো আজি ভাল লাগিলে আপুনি যে কৈছে যে আপুনি ঘৰত আহাৰ পিছত কোনোবা এজনে কৈছিলে আপুনি থাকুতে মই গুৱাহাটীৰ পৰা কি কৰে অলপ ডক্টৰক দেখাই আহুকে নহলে মোক পিটিব একদম ৰিয়েলি কথা এইটো সঁচা কথা মোৰ কাজিন ব্ৰাদাৰ হয় কাজিন ব্ৰাদাৰ আচ্ছা মানে তেওঁ ভয় কৰিছে ওলাই আহিবলৈ পিটিব মিয়া বুলি ৰিয়েলি তেওঁ এজন বিজনেছমেন হয় ভাল বিজনেছমেনেই হয় তেওঁ অৰুণাচল থাকে ৰিয়েলি কৈছে এইটো কোনো মিছা কথা কোৱা নাই তেওঁ যদি এতিয়া শুনি আছে তেওঁ শুনিব কোনো কথা নাই তেওঁটো একদম সঁচা যিখিনি কৈছে মোবাইলত তাৰপিছত মই তেওঁকো হেনকা ৰিপ্লাই দিছো মানে মুছলমান কিমান অপদস্থ হৈছে ভাবি চাওক নিজে তথাপিও নিজৰ চৰিত্ৰ সলনি নকৰে মানুহে নহয় চৰিত্ৰ সলনি কত কৰিব বস্তুটোৰ লগত সেই যে আপুনি এটা কথা সদায় ডায়লগ দি থাকে বকি থাকে এইটোতে হেতে নিন্দা কৰে সেই যে মুল্লাৰ নাম লয় আসল তাত মুল্লা সোমাই আছে যে সেই কথাটো সঁচা ময়ো মুল্লাৰ কথা নকলো হয় তাত মুল্লা কেনেকুৱা সোমাই আছে মুল্লাবোৰে মানে মছজিদত তেওঁলোকে ইচ্ছা কৰিলে এটা মহল্লা এটা সমাজ পায় সেই সমাজ বিলাকত তেওঁলোকে আসল তেওঁলোকৰ মুণ্ডিতে সেইবিলাক বস্তুই নাই সিহঁতে কি মাল থাকিলেহে দিব মালেই নাই সিহঁতৰ যিখিনি মাল আছে এইখিনি তেওঁলোকে যেনে তেনে দৰমহাটো পাব লাগে বাল বাচ্চা পুহিব লাগে খাব লাগে দাৱত চাৱত খাব লাগে তেওঁলোকৰ চলা এটা চলি আছে কিবা কিন্তু এই পৰম্পৰা কৰি দিছে নহয় এই চিষ্টেমটো ধৰ্মীয় কিছুমান বস্তু শিকায় বৰ ননসেন্স বস্তু শিকায় কিছুমান ধৰ্মীয় এনেকা নমস্কাৰ কৰিলে কোনোদিন মুল্লাই কোনো সন্তান এটা কেনেকা নমস্কাৰ কৰিবা ডাঙৰ মানুহক নকব কিয় নকয় এতিয়া এই প্ৰশ্নটো যদি আমি কৰো ময়ো ভাৰতীয় মুছলমান হও এনেকা নমস্কাৰ কৰিলে এজনক শ্ৰদ্ধা ভক্তি কৰিলে এজনক সন্মান জনালে যে মোৰ ধৰ্ম গলগৈ মোৰ জাত গলগৈ মই বেঈমান হৈ গলো মই নাস্তিক হৈ গলো মই একদম জাহান্নামী নৰকীয়া হৈ গলো এই ভাষাবিলাকে এইবিলাক কৰ পৰা আনিছে হেতে কাটা তাৰৰ তলে দি চেপি লৈ আহিছে এইবিলাক কথা বুজি পাইছে চেপি লৈ আহিছে আহি বিষ বিয়পাইছে ভাৰতত সেই কাৰণে এইবিলাকক আকৌ কাটা তাৰৰ চেপি দি আকৌ ঠেলি পুশ কৰা হৈ আছে গোটেই পুশ হ'ব এতিয়া কাৰণ এইবিলাক কথা নকয় বোলে বাবাহত আমাৰ ধৰ্মীয় মানুহ গম পালে ঠিক আছে সালাম দিবা কোনো কথা নহয় তাৰ পিছত আমি সমাজৰ মাজত যত নেকি 10 জন মানুহ 10 জাতৰ আছে তাতে নমস্কাৰটো দিবাচোন এটো কবনে মুন্সিয়ে কবনে কেতিয়াও নকয় আৰু এইখিনি যদি শাসন দিয়ে মুন্সিসকলে তেতিয়া হলে আবুল কালাম আজাদক নমস্কাৰ দিয়াটোৰ কাৰণে প্ৰতিবাদ কৰি মুন্সিসকলে কিয় বন্ধ নকৰিলে তেতিয়া
তাত নোৱাৰে ভাৰতৰ ৰাষ্ট্ৰপতি আছিল সৰু মানুহৰ কথা কোৱা নাই সেইজনক কিয় নধৰিলে ডাঙৰ ডাঙৰ জোনামসকলে কিয় নধৰিলে গতিকে ইয়াত ঢেৰ কথা আছে এইবিলাকত নমস্কাৰ কলে কোনো জাত ফাত নাযায় ৰে ভাই জাত ফাত যাব চৰকাৰী মাটিত বহি হাগিলে বেঙেনা খেতি কৰিলে যত সমস্যা তাতে যা ইয়াত সমস্যা নহয় ইয়াত হল শ্ৰদ্ধা সন্মান ইয়াত ইজ্জত ইয়াত দেশৰ সন্মান পাবি চবতে গতিকে সব শিক্ষাই ৰং দিয়ে দাদা সেইকাৰণে সিহঁতৰ এনেকুৱাই হ'ব বুজিছে এনেকুৱাই হ'ব আৰু লাট খাই মৰি আছে সিধা নহব এনেকুৱা ক্ষেত্ৰৰ কব কি শ্বহীদ হৈ যাম সেই সেইবিলাকে আহি শিকাব কব আল্লাহৰ নামত মৰি যাবা শ্বহীদ হবা আৰে এনে বেচাৰা বদমাছি কৰি মৰিব এইটোৰ নাম শ্বহীদ নেকি এটোকে শ্বহীদ কয় এটোকে শ্বহীদ কয় নেকি কওকচোন বদমাছি কৰি মৰি আছে আৰু শ্বহীদ বুলি কয় এদিন হয় অবদ্ৰামি কৰি আনলেছ কাম কৰি পেলাই মৰিব আপুনি ক্ৰাইম কৰি মৰিব এইটোৰ নাম শ্বহীদ হৈ গল নেকি শ্বহীদৰ অৰ্থ জানে শ্বহীদ কি কাক কয় ঠিকে কৈছে আপুনি ধুনীয়া কথা তো সেইকাৰণে দাদা কথাখিনি চিন্তা কৰিব ফোন কৰি আছে মোক আজি লাইভত দেখা পাইছে মাৰি আছে মই খালি কাটি এবাৰ হেৰি ডু নট ডিস্টার্ব কৰি থৈছিলো কিন্তু আপোনাৰ লাইভটো গুচি যায় সেইকাৰণে হেতু আকৌ অন কৰি দিলো এটা আপুনি নকৰিব এটা মানে কৰ বেঙেনা খেতি কৰ তহতে এনেকাই চেপে চাপে বেঙেনা খেতি কৰি থাকিবি মোৰ ফোনত এতিয়া এই 10 মিনিটত 50টা মিস কল সোমাইছে 50টা গম পাইছে না ইহতি মানে পুৰা মাৰি আছে পাগল হৈ গৈছে ইহতি বুজিছে তো মইও কম চালাক ন মইতো জানো ইহতক সেইকাৰণে মই বেলেগ মোবাইলত লাইভ কৰো এটা ফোন এড নম্বৰে হেতৰ আছে এইবিলাক কথাৰ অৰ্থ আছে এটা এটা কথাৰ ভলিউম বনাওতে বহুত ডাঙৰ ভলিউম বনি যাব গতিকে এইবিলাক হাঁহি উৰাই আৰু বেঙেনা দি নচলিবি গম পাবি কাৰণ আমি কৈ আছো আমি প্ৰকৃত ভাৰতীয় মানুহ হৈ কৈ আছো প্ৰকৃত ভাৰতীয় মানুহ হৈ কৈ আছো মই ইয়াতো ভাৰতৰ কথা সৌদিৰ মানুহৰ লগতো শ্বেয়াৰ কৰো যিসকল মানুহে ৰং বুজে মোক কিছুমানে কয় তাত কাৰণ নিউজ বিলাক দেখাৰ লগে লগে মানুহে সঁচা মিছা বুজি নাপায় তাত যেতিয়া কয় মই কৈছো মোৰ ওচৰে বাছৰে খালি উচ্ছেদ চলি আছে একদম ৰাইট কাম কৰি আছে আপোনালোকৰ দেশত এনেকুৱা মই যদি জাগা লৈ লও আপুনিতো লাট মাৰি খেদিব প্ৰথমে জাগা দিব তেতিয়ালে আজি একামাখন যদি মোৰ ইয়াৰ যদি ৰেসিডেন্সিয়েল বা ইয়াৰ যেটো আইডি দিয়ে সেই আইডিটো দেখোন একদিন ফেইল হৈ গেলে আপোনালোকে নাৰাখে আপোনালোকৰ কানুনে ধৰি নি ফাইন লগাই যদি এখন ৰিনু নকৰোতে আমাৰ দেশত ফ্লাইটত উঠাই এৰে আৰু আমাৰ দেশত আখে পাখে বেঙেনা খেতি কৰা গুটেইবিলাকে ভৰ্তি হৈ গৈছে আপোনালোকৰ জ্বলি আছে এইবিলাক দেখি মুছলিম বেঙেনা খেতি তামোল খেতি মাছৰ পুখুৰী এনেকা নহয় দুই হাতেৰে বুঢ়ী আঙুলি দেখায় আৰু কয় আমিতো এইবিলাক বুজি নাপাও নহয় আমাকতো কিছুমানে এনে ধৰণৰ নিউজ দিয়ে এনেকা ওপৰে ওপৰে যিবিলাক বুজায় সেইবিলাক বুজে মই যিমান মানুহক কৈছো সব লাষ্টত বুঢ়ী আঙুলি দেখাইছে কৈছে কইছ মাৰৰা কৈছে আলিবাবা কুল্লু আলিবাবা আৰু হিয়তৰ দেশত যে আপোনাৰ এমন আৰু মাছৰি এইবিলাকৰ মানুহ আহে চুৰ কৰি ইহঁতক আলিবাবা কয় তো মই কৈছো যে আমাৰ দেশতো আলিবাবা আছে আলিবাবা মানে চুৰ চুৰাই মানে তো এই আলিবাবা বুলি মই বুজাই দিও তেওঁলোকে বুজি যায় পুৰা মই কওঁ মই এটা মুছলিম মানুহ মই প্ৰপাৰ সিটিত থাকো মই মোৰ মানে ষ্টেটতে আটাইতকৈ বেছি উচ্ছেদ চলি আছে মোৰ প্ৰবলেম কিয় নাই মইতো কোনো চৰকাৰৰ লগতো গৈ তাল বজনা দিয়া নাই যে চৰকাৰে মোক চলাই আছে হিমন্ত মামাহঁতে মোক পৰিয়াল চলাই আছে সেইটো মই কাম কৰি খাওঁ ইয়াত তহঁতৰ পৰা হে মোৰ কোনো প্ৰবলেম নাই কিয় মোৰ লাগিলে মা ভনীকো উঠাই দিয়ক উচ্ছেদ কৰি মই চৰকাৰী মাটি দেখিলে আগতে খেদি পঠিয়াম মই নিজেই কৈ দিম উঠি যা চৰকাৰী মাটি ভৰ্তি কৰি অসমখনৰ প্ৰাকৃতিক শেষ কৰি দিছে যতে ততে হাগি মুতি বৰবাদ কৰিছে এতিয়া সিহঁতে দল সংগঠন ওলাই কিবা ওলাই কিবি ওলাই যিমান যি কৰি থাক কিন্তু হিমন্ত মামাই আল্লাহৰ পৰা কিছুমান বস্তু লৈ আহিছে ডাইৰেক্ট লৈ আহিছে আৰু এখানে ডাইৰেক্ট পুশিং দি আছে দিব ভালকে ভাবি চিন্তি চলিবি বুজি উঠি চল নহলে শহীদ নহয় বেয়াকে শহীদ হবি এটা শহীদ আছে নহয় এটা শহীদ আছে গুলি মাৰি দিলে মৰি গলে এইটো শহীদ নহবি মৰিবি কি জানি 6 বছৰ পিছত চুচুৰি দি
আৰু গালি পাৰি আছে গালি পাৰি আছে এজনী মহিলা মানুহে গালি পাৰি আছে ফেক একাউণ্টো হ'ব পাৰে আই ডোন্ট নো লেকিন মানে গালি পাৰি আছে মহিলা মানুহ দেখি আছো লাজ লগা নাই গালি পাৰি ইয়াত আমিতো গালাগালি কৰা নাই নহয় আমি গালি পাৰা নাই অলপ জমনি টাইপেদি কথাবিলাক কৈ আছো কিন্তু কথা সত্যই কৈ আছো ৰিয়েলি কৈ আছো বহুতে বুজিছে যেনেকে হাফিজ উদ্দিনে লিখিছে তালুকদাৰ আজাৰিদাৰ ভাল লগা কথা কলে ভাল নহব মানুহৰ উপকাৰ হয় তেনে কথা কব লাগে আজাৰিদাক সাপোৰ্ট কৰিবলৈ অহা নাই আজাৰিদাক সাপোৰ্ট কৰিব অহা নাই আজাৰিদাৰ পক্ষতো নহয় আজাৰিদাৰ কোনো মানুহে নহয় কেতিয়াবা কোনোবাই দেখিছে জানে কথা হৈছে কি তেওঁ কিছুমান কথা কয় বহুত সুন্দৰ আজাৰিদাই সেইখিনি আমাৰ দেশৰ কথা কয় কাৰণে দেশৰ লগত মিল খায় কাৰণে মই ভাল পাওঁ দেশৰ মাত মাতক আপোনালোকে ওলাই আৰু এনেকুৱা মাত মাতক যিটো মাতত কোনো ধৰ্মৰ কোনো জাতৰ ক্ষতি নাই নুম পৰিমাণে ক্ষতি নোকচান নাই সেনেকুৱা ব্যৱহাৰ কৰক মই সাপোৰ্ট 100 কৰিম তাকে আপোনালোকে আহিয়ে আমাৰ মুছলিম আমছো এটোৰ অৰ্থ কি এইবিলাকৰ অৰ্থ কি ভাৰতত আকৌ কিহৰ মুছলিম সংগঠন ৰাইট কিহৰ সংগঠন আকৌ মুছলমান সংগঠন কিহৰ মুছলিম সংগঠন এইবিলাক মুছলমান সংগঠন বনাই তাকে তেতিয়াহ'লে পাকিস্তান যা মুছলিমগিৰি দেখাবি পাকিস্তান আছে বাংলাদেশ আছে যা 1947 দিছে জাগা মাটি যা তাত সংগঠন বনা আমি মুছলমান আমাৰ মনে এবাৰ ইচ্ছা নহয় নেকি আমি এনেকা মুছলিম সংগঠন এটা কৰি পেলাই হামছে তুমছে কৰো কিয় তহঁতৰ নিচিনা অভদ্ৰ নহয় অভদ্ৰামি কৰিবলৈ ধান্দা নাই আৰু এই গৰীব মানুহক লুটি পুটি লিডাৰি কৰি খাবলৈ এই দিল্লীত যে গৈছ চান্দা কৰ পৰা কোনোবা বাপেকৰ মাটি বেছি গৈছে নে সব এই দুখীয়া মানুহৰ টকা উঠাই এইবোৰ দিল্লী যায় সিহঁতে আন্দোলন কৰিবলৈ এই বুৰ্বক কিটা যে আন্দোলন দুখীয়া মানুহৰ পৰাও লয় আৰু কিছুমান ডাঙৰ ডাঙৰ বিজনেছমেন আছে মুছলিমৰ মাজত সেই বিজনেছমেন বিলাকো অকৰা হয় সিহঁতে আৰু ভাবে আমাৰ মুছলমানৰ ৰেহাই হ'ব সেইটো বুজাই এনেকুৱা মুন্সি বিলাকে আহি বুজাব যেতিয়া আমাৰ মুছলমান শেষ কৰি দি আছে মুছলমানৰ কাৰণে মুছলমানে সহায় নকৰিলে কোনে কৰিব দিয়কচোন দি দিলে 1 লাখ টকা বুজি পালে গতিকে এইবিলাক বুজাৰ কথা বুজক ভাৰতবৰ্ষত অসমত এনেকুৱা জাগা নহয় এইবোৰ তেনেকা নকৰিব অসম হয় অসমীয়া মানুহৰ কাৰণে হয় আমি অসমীয়াই হৈ জীয়াই থাকিব লাগিব সেইটোই আমাৰ সৌন্দৰ্য সেইটোক আমাৰ আল্লাহে ভাল পাব আমাৰ ধৰ্মই ভাল পাব আমাৰ কি কয় আমাৰ দেশৰ সংবিধানেও ভাল পাব কোনেও আমাক বেয়া নকয় এইবিলাক বস্তু বুজাৰ কথা খালি কাজিয়া কৰিলে বেঙেনা দিলে আৰু গালি পাৰিলে কোনো দিন সমাধান নহব ভাই ভনী সকল গালি পাৰাটো একদম সহজ আমাক সদায় গালি পাৰাই কেতিয়াবা এনেকুৱা লাগে আমাৰ নিচিনা অসভ্য কোনো নাই ইমান অভদ্ৰ কোনো নাই তাৰ মানে মুছলমান মানুহক আজি আজাৰিদা মই কৈছো বেয়া তেওঁক সবে বেয়া পায় কিন্তু আপোনালোকে আজিলৈকে গালি নাপাৰি মানুহজনক মৰমেদি মানুহজনক ভাল বনাবলৈ চেষ্টা এবাৰো নকৰিলে নে কোনেও এই মুছলমান হলে নে আপোনালোকে যদি মুছলমান দাবী কৰে মুছলমানৰ আসল মূল বস্তুটো হৈছে কি এজন বেয়া মানুহক ভাললৈ আনা ভাল ৰাস্তাৰ ফালেদি মানুহজনক টানি টুনি আনা বুজা মেলাৰ বাবে যুক্তিত কথা পাতি মানুহজনৰ লগত উঠা বহা কৰা লাহে লাহে এদিনাখন সেই মানুহজনৰ মন মগজু আপুনিও পাব ময়ো পাম মোৰটো তেওঁ পাব সেইটো হৈছে মুছলমানী এইটো না মুছলমানী নহয় এই বেচাৰা আজি 4-5 বছৰ ধৰি ভিডিঅ' চিডিঅ' কৰে হেৰি কৰে বহুত চেষ্টা কৰে মেহনত কৰে এটো নিজৰ পকেটৰে খাই কৰি আছে কৰো পৰা 5 টকা নাপায় আমি জানো ভালকে কোনো বেটা নাই তেওঁক 5 টকা দিবলৈ দিলে আমিহে দিম আমাৰ বাহিৰে গতি আমি দিয়াই নাই আমি কৰ পৰা দিম কিন্তু আপোনালোকে মানুহজনক অনবৰত বেঙেনা দি গালি পাৰি বদমাছি আদমাছি এইবিলাক কৰি পেলাই আপোনালোকে দেশত মানে এটা মুছলমানৰ ওপৰত এটা বেয়া ৰেকৰ্ড আনি আছে আৰু এই ৰেকৰ্ডটো নহয় এই মানুহজনটো আজি আছে কালি নাই কোনোবাই গুলি এটা মাৰি দিলে মৰি যাব বা কৰবাত গাড়ী এক্সিডেন্ট হলে মৰি যাব আল্লাহ নকৰক হায়াতে মতে কোৱা নাযায় কেতিয়ালৈকে জীয়াই আছে আল্লাহ বছক হায়াত দিয়ক দোয়া কৰো কিন্তু এই মানুহজন গুচি গলে নাই এইজন মানুহ নাই কিন্তু আপোনালোকৰ কি অৱস্থাটো হ'ব এটো আপোনালোকক যে মাৰিব আহিছে এনেকা নহয় গুলি মাৰি আছে এনেকা নহয় কথাবিলাক কৈ আছে আপোনালোকৰ কথাত যুক্তিত কথা পাতক বহক আপোনালোকে বস্তুবোৰ বুজাৰ চেষ্টা কৰক মিটিং কৰক মেল কৰক লাইভত আলোচনা যুক্তিত কৰক তেতিয়া এই মানুহজন কত যাব তেতো বাংলাদেশ পলাই নাযায় নহয় কথা দি পেলাই ইয়াতে থাকিব আজাৰিক কালিও পাবি পৰহি পাবি কিন্তু কথা দি আজাৰিক হাৰাই দে না হেতু চেষ্টা কৰা পাৰা যদি বুদ্ধি আছে যদি নহলে এনেই গালি পাৰাটো বহুত বেয়া কথা গালি পাৰি আমাৰ এটা মানে নাম
একদম বদনাম কালি কৰি আছা আৰু এই বদনামটোৱে আপোনাৰ অকল মুছলমান পুৰুষৰ নহয় মা বনি সকলোৰ বদনাম হৈ আছে আজি এইটো বহুত মানুহে এইটো নহয় সব ভিডিঅ' বিলাকে মানুহে চায় গালি এটা পাৰা কথা কি মানুহৰ জানেনে সংখ্যা তালুকদাৰ এতিয়া চাহাব, হয় তালুকদাৰ চাহাব, মোক গালি পাৰি পাৰি তেওঁলোকে প্ৰমাণ কৰি হয় দিলে যে মুছলমান সমাজ অসভ্য সমাজ হয়। হয় এইটো প্ৰমাণ কৰি দিলে, কাৰণ গোটেই সনাতনীসকলে একদম কথাটো গম পাই গ'ল। গোটেই সনাতনীসকলে গম একদম পাই গ'ল। প্ৰমাণ তেওঁলোকে এই কথাটো মোক প্ৰায়ে কয় যে আপোনালোকৰ সমাজ একদম অসভ্য সমাজ হয়। আপুনি তেওঁলোকক বুজাই হয় আছে, সত্য মূল সুতিলে ঘূৰাই আনি আছে, আপোনাকে গালি পাৰি আছে। হা, তেওঁলোকে এইটো একদম কোট কৰিলে। এতিয়া আপোনাক মই এটা কথা ক'ম, এই বৰ্তমান ভাৰতবৰ্ষত সনাতনী ধৰ্মগুৰুসকলৰ মাজত কিছু এটা বিবাদ বিতৰ্ক হৈ আছে দুজন গুৰুৰ মাজত। আপোনাৰ এজন হৈছে আপোনাৰ স্বামী আপোনাৰ প্ৰেমানন্দ মহাৰাজ, আৰু এজনৰ নামটো মই নাজানো, তেখেত চকুৰে নেদেখে। দুজন গুৰু, এজন আপোনাৰ চাগে হেৰিত থাকে, আপোনাৰ কি কয় বৃন্দাবনত থাকে নেকি। ত' মানে তেওঁলোকৰ মাজত কিবা এটা কথাত মানে অলপ বিতৰ্ক হ'ল। হা, দুয়োজন মানে সনাতনী আপোনাৰ পৰা ডাঙৰ মানে আচাৰ্য হয় তেওঁলোক, বুজিছেনে। তাৰপিছত হ'ল কি, এই দুয়োজনে যেতিয়া ৰিয়েক্ট কৰিলে, তাৰ পিছত গোটেই সনাতনী সকলৰ যিসকল আৰু গুৰু আছে বা তেওঁলোকৰ জ্ঞানী গুণী ব্যক্তি আছে, তেওঁলোকে মানে ছচিয়েল মিডিয়াত বহুত হাল্লা চিল্লা হবলৈ ধৰিছিলেহে। তেওঁলোকে কি কৰিলে জানেনে, বুজাই দিছে যে আজি গুৰুসকলৰ মাজত যদি কিবা এটা কথাত বিতৰ্ক হৈছে, ইয়াত ৰাইজে আহি উল্টা পুল্টা কমেন্ট কৰিব নালাগে। উল্টা পুল্টা কমেন্ট কৰিলে সনাতনৰ কি হ'ব, বদনাম হ'ব। সেইকাৰণে দুয়োজন গুৰুৰ কথাত ৰাহুল মন দাস বুজা তুমি নাই। ৰাহুল দাস তুমি ফোন কৰিবা, তোমাৰ লগত কথা পাতিম। তাৰমানে কি কোনোবা মানুহ এজনৰ কথা কলেই সেইটো হৈ নাযায়, তোমালোকৰো জ্ঞানটো অলপ দুৰ্বল আছে। কাৰণ কি কেতিয়াবা মোৰ কথাও আজাৰিদাই ক'ব পাৰে, তোমাৰ কথাও মই ক'ব পাৰো, কৰবাত তুমি ভুল কথা এটা কৈছা সেইটো কমেই, তাৰপিছত তুমি 10টা শুদ্ধ কাম কৰিবা, শুদ্ধ কথা কবা, সেইখিনিও মই ভুল বুলি ক'ব পাৰিম নেকি। গতিকে কোনোবা বস্তু এটা মোৰ অপচন্দ লাগিছে, মই দেখাত ভুল দেখিছো, সেইটো কৈছো। সেইটো কাৰণে কিবা প্ৰব্লেম পাইছো, সেইটো শুনাব পৰা নাই, শুনা নাই, সেইটো কাৰণে তোমাৰ লগত কথাটো শ্বেয়াৰ কৰিছিলো। তুমি ইয়াত কৈ আছা জাৰিদাৰ এটা সময়ত মিমদাই হেৰি কৰিছে, বদনাম কৰিছে মোৰ লগত। তুমি সেইবোৰ মোক ক'ব ফোন সেইটো ক'ব। কৰিবাচোন, তোমাৰ লগত বদনাম কেনেকুৱা কি কৰিছো কথা হৈছে। মইতো বহুত দিন আজাৰিদাৰ ওচৰতে অহা নাছিলো, ত মই কিয় অহা নাছিলো। মোৰ সেইটো ফেচবুক পেজটো সেইটো গতিকে নাছিলে, এইটো ফেচবুক পেজটোও নাছিলে আচলতে। অ আমাৰ সম্পৰ্ক নাছিলে বহুত গতিকে দিন এইটো বস্তু ছমাহ মান। এনেকুৱা কথা নাই। হয়, এওঁলোক কৰিব, এইবোৰ কৈ থাকিব দিয়ক, কৈ থাকিব। আমাৰ গুৰুত্বপূৰ্ণ আলোচনা খিনি আজি কৰিব লাগে। মই অসমৰ মুছলিম সমাজক কম, তালুকদাৰৰ যিখিনি চিন্তাধাৰা, তেনেকুৱা চিন্তাধাৰা আপোনালোকেও কৰকচোন। এই যে কৈ আছে বাৰে বাৰে চৰকাৰী মাটি লৈ হাগি মুটি নষ্ট কৰিছে, আপোনালোকে গৈ চৌদিয়াত 1 লোচা মাটি ল'ব পাৰিব? ইয়াৰ কোনোবা হিন্দু মানুহে গৈ থাকিব পাৰিব? হা, উম একদম লগে লগে ধৰি এনেকুৱা শাস্তি দিয়া দিব। হিন্দু বাদ দিয়ক, মুছলমানৰ কথা কওক। হিন্দু মুছলমানে বোলে পাৰিব? নিদিয়ে বাদ দিয়ক, মুছলমানৰ কথা কওকচোন। মুছলমানৰ সেইটোতো জেগা কৈছো, বোলে, নবীৰ জেগা, মুছলমানে পাৰিব ৰ'ব, ইয়াত। নবীৰ জেগা কয় নহয়, আল্লাহৰ জেগা কয় মক্কা চৰীফ, মোৰ ওচৰত, উম মোৰ নিয়াৰ একদম উম উম মক্কা চৰীফ। আৰু মদিনা তেওঁলোকে চৰীফ অলপ দূৰ হয়, 300 হয় হয় কিলোমিটাৰ। তেওঁলোকৰ ত' আল্লাহৰ জেগা মদিনা হয়, মক্কা আল্লাহৰ জেগা। আপোনালোকৰ আমাৰ চবৰ আল্লাহৰ গড়, নবীৰ গড় উম একদম উম ওচৰত। আল্লাহৰ গড়, নবীৰ গড়ৰ ওচৰত আহকচোন, আহি ভিক্ষা মাগকচোন। ইয়াত থাকিবলৈ এক জেগা লোচা পায় নে? মাটি, 1 ইঞ্চি পাৰ্মানেণ্ট মাটি তেওঁলোকে লৈ দেখাওকচোন, তাত পাৰিব? হা, হা আল্লাহৰ ঘৰ আছে বুলি ক'লে দিব? মুছলমান হৈছো বুলি ক'লে দিব নেকি কওক? নিদিয়ে নহয়। হা হা আপুনি জানে আজি ভাড়া এটা ঘটনা, লৈ তালুকদাৰ চাওক, ভাড়া লৈ ভাড়া আজি আমাৰ লৈ সামাজিক মাধ্যমত আগত একাউন্টত পইচা সোমাই দি আহি সোমাব লাগিব ঘৰত, ভাড়াত পাব। হম। এটা কথা কওঁ গতিকে তালুকদাৰ চাওক, আজি এটা ঘটনা হৈছে আমাৰ, বুজিছেনে। এজনী হয় মুছলমান মহিলাই, এই কলিয়াবৰ যে, নগাঁও কলিয়াবৰ চিনি পাই নহয়, কলিয়াবৰ যে এই হয় হয় আপোনাৰ তেজপুৰ কলিয়াবৰ সেইফালে এগৰাকী মুছলিম মহিলাই, কিমান বদমাছ ইহঁতি চাওক, মিয়া মানুহৰ কিছুমান মানুহ ইমান বদমাছ, সেন্দুৰ লগাই ইয়াতে আপোনাৰ কি কৰিছে, আপোনাৰ মংগল সূত্ৰ পিন্ধিছে, পিন্ধি তাৰপিছত উম আপোনাৰ সোমাইছে আহি পেলাই। ঠিক আছে, ধৰিলে আপোনাৰ বীৰ লাচিত সেনাই, ধৰি পেলাই সন্দেহ হ'ল, নাম সুধিছে, নামটো অনু বুলি কৈছে, উপাধি নাজানে, উপাধিটো কিবা উম কিবা উপাধি নাজানে। এতিয়া উপাধিটো মুখস্থ কৰি অহা নাছিলে, নামটো মুখস্থ কৰি আহিছিলে, বুজিছে নে। তাৰপিছত এতিয়া উপাধি সুধি পেলাই পতককেতো উপাধিটো মুখেদি নোলাইছে নহয়। হা, তাত ধৰা পৰিলে, ধৰা পৰাৰ পিছত মিডিয়াত আজি গৰম, যে এগৰাকী মুছলিম, তাৰপিছত কৈছে তাইৰ নাম বোলে হাচিনা, সেন্দুৰ লগাই
মংগলসূত্ৰ লৈ নিজৰ নাম অনু বুলি কৈ পেলাই আপোনাৰ গৈ আছিলে উজনিলে কৰবাত কিবা চক্ৰান্ত কৰিবলৈ, লগত হাজবেণ্ড আছে। এইবোৰ যে আজি মিডিয়াত আহি আছে, এই আমাৰ মুছলমান সমাজৰ লাজ লাগে নে নালাগে? এই আমচু নেমচুৰ লাজ আছে নাই? এই আপুনি যে কয় থেমচু নেমচু ফেমচু, ইহঁতৰ লাজ আছে নে নাই? ইহঁতি এই মানুহখিনিকে সুৰক্ষিত কৰিবলৈ কাৰণে দিনে ৰাতি আন্দোলন কৰিব, টুপি পাইজামা পিন্ধি পেলাই। আৰু এটা আছে কিছুমান নেতা ওলাব, কলা পাইজামা বগা পাঞ্জাবী পিন্ধি ওলাব ইহঁতি, বুজিছে? ওলাই পেলাই সিহঁতি চেণ্ডেল পিন্ধিব নাজানে, পাইজামা পিন্ধিব নাজানে, কাপোৰ পিন্ধিব নাজানে। ইহঁতি আহি পেলাই আপোনাৰ কি কৰিব, দেশৰ গোটেই মুছলমানৰ ঠিকা লৈ পেলাই মুছলমানক আজি লজ্জিত কৰিছে। এই তিনি সংগঠনে লজ্জিত কৰিছে মুছলমানক। আমচু নেমচু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ গোটেইবোৰ দালাল হৈ আপোনাৰ কৈছে দালালি কৰি ইহঁতি আপোনাৰ দেশখন নষ্ট কৰিলে, একদম লেতেৰা কৰি দিলে। ইহঁতি যাওকচোন আৰবত গৈ পেলাই আন্দোলন কৰক, কাটিব ইহঁতক, চিধা গুলি মাৰিব। এতিয়া শুনক দাদা, ইহঁতে মই চব বাস্তৱ কথা কৈ আছো। মই আজি 5 দিন হৈছে গুৱাহাটীৰ পৰা অহা। 5 দিন আগত যোৱা সপ্তাহত গুৱাহাটীত এটা দোকানত মোক কৈ আছে, মই কৈছো দাদা ভালনে বোলে। দাদা ভালনে? কি কবা, সব মানুহ নাই, একদম দোকান খালী, বেচা কিনা একো নাই। বোলো কিয়? বোলে চৰকাৰে মানুহ সব কিবা কৈছে, ভয়ত সব গুচি গৈছে গাঁৱত। মই মনে মনে কলো দুখৰ বিষয়। চাওক, এজন দোকানী মানুহে আজি এনে ধৰণৰ কথাবোৰ মোৰ লগত শ্বেয়াৰ কৰিবলৈ হৈছে। আৰু মানুহ 2 এজন আছিল, মাত দিছো, তেওঁলোকৰ লগত বহিলো, অলপ সময় আমি কথা পাতিলো। সঁচাকে ৰিয়েলি যিটো মাৰ্কেট, সৰু সুৰা বজাৰ যেনেকুৱা বেলতলা, চানমাৰী, নাৰেংগী, এনেকুৱা সৰু সৰু বজাৰবোৰত যথেষ্ট মিয়া মানুহ থাকে, বস্তু বেচা কিনা কৰে, সব ধৰণৰ কাম কাজো কৰে। সেই মানুহখিনি যেতিয়া এক প্ৰকাৰৰ ক'ব গ'লে 80% নাইকিয়া হৈ গৈছে। সঁচাকে এইটো কথা নোহোৱাৰ কাৰণে আজি এই অৱস্থা। আজি এইখিনি চৰকাৰে দুশ্মনী কৰিলে, সিহঁতে বুজি আছে দুশ্মনী কৰিলে। এতিয়া যে এই যে তহঁতে এইবিলাক কমেন্ট কৰি আছ, অভদ্ৰামী কমেন্ট, আজি ধৰি লও আমি একো পাৱাৰতো নাই, আমি একো চৰকাৰৰ লিডাৰ নহয়, একো নহয় কাৰো, সাধাৰণ আম মানুহ হিচাপে আমি ধৰি লওক এটা চৰ্চা কৰি আছো, তাতে বুজাবুজি কৰিবলৈ, মানুহে গম পাবলৈ, বুজিবলৈ। ইয়াতেও বহুত মানুহে বুজিও পাব। ইয়াত যে আহি অভদ্ৰামী কমেন্ট কৰি আছ, তহঁতৰ নিচিনা মানুহক এনেকে লাট খাই আছ, তহঁতৰ হায়া চৰম নাই, নীলাজ হত, লাজ নাই, লাজ নাই। এই যে লাট খাই আছ যে, জাগা বজাৰখন খালী কৰি দিছে, একদম খালী। কামৰ মানুহ নাই, কামৰ মানুহ নাথাকিলে সেই সৰু সুৰা দোকানীবোৰৰ একো বেচা কিনা নাই। ডাঙৰ মল বা ব্ৰেণ্ডেড দোকানবোৰতো আছে, কাৰণ সেইবোৰতো এই কামলা মানুহ নাযায়, কিন্তু বাকী বিলাক একদম নাই। তাৰ পিছত এই বেহায়া বিলাকৰ, বেচৰম বিলাকক, মুছলমানক এতিয়া বেচৰম বেহায়া কিয় কব লগা হৈছে? মুছলমান খালি নামটো তহঁতৰ লগত আছে, আৰু একো নাই, একো নাই। ভাল হোৱাৰ চেষ্টা কৰ, ভাল হোৱাৰ চেষ্টা কৰ। মানুহক লেতেৰা কমেন্ট দিয়াটোৱে তহঁতৰ ধৰ্ম। সিহঁতৰ ধৰ্মটোৱে হৈছে মানুহক লেতেৰা কমেন্ট দিয়া। সেইটোৱে শিকিছে, বেলেগৰ মা ভনীক লৈ গালি পাৰা। সেইকাৰণে তহঁতৰ এইটো কাটা তাৰৰ ধৰ্ম। আমাৰ নিচিনা মজবুত ধৰ্ম ভিতৰত ল, অন্তৰত সোমাই পাৰো যদি, গোটেই ৱৰ্ল্ড ঘূৰি ফুৰ মৰ্দন নিচিনা, কোনো মায়ের বেটা নাই কতো আমাক ৰখাবলৈ। তেতিয়াহ'লে মুছলিম বুলি ক'লে আমেৰিকাত সোমাবই নিদিয়ে আগৰে পৰা, জানেন? আমেৰিকাই গম পালে ইহঁতি যে বদমাছ, এটা আগৰ পৰা জানে। আনকি শ্বাহৰুখ খানকো সোমাব নিদিয়ে, শ্বাহৰুখ খানকো সোমাব নিদিয়ে, তাকো থিয় কৰাই থয়। আমেৰিকাই জানে আজি আমেৰিকা নমস্কাৰ, প্ৰণাম। কেনেকুৱা দাদা, ভালনে? নহয়, আজাৰিদা মাতিলে, আহিলো, তেখেতৰ লাইভত বোলো অলপ সময় আলোচনা, কিবা এটা চৰ্চা কৰো আমি। আমাৰ চৰ্চাৰ পৰা যদি কৰবাত না কৰবাত, বেছি নালাগে, 2জনমান মানুহে যদি আল্লাহ হৃদায়ত দিয়ে, আৰু যদি আল্লাহ কিবা এটা বস্তু দিয়াৰ কাৰণে 2জন মানুহে যদি বুজিব পৰা শক্তি হৈ যায়, অন্তত সেই 2জনৰ পৰাও এটা মাহল বনিব। তেওঁলোকে বুজা মানে এটা মাহল বনিব, আৰু এটা মাহল বনিলে তেতিয়াই দেশৰ হিংসা নিন্দা এইবিলাক নাইকিয়া হ'ব। এইবিলাক কোনে একো কৰা নাই, কাকো মাৰা ধৰা কোনেও কৰা নাই, ভুল কথা এইবিলাক। আমাৰ লগত হিংসা কোনেও কৰা নাই। ঘৰত গৈ তালুকদাৰ চাওক, যিটো পইণ্টত কথাটো মই কৈ আছিলো, মই কমপ্লিট কৰো। আজি আমেৰিকা পৃথিৱীত নম্বৰ 1 হয়, চবেই জানে আমেৰিকা নম্বৰ 1। আমেৰিকাত গৈ পেলাই চাকৰি কৰাৰ সপোন, আমেৰিকা ফুৰাৰ সপোন,
আমেৰিকাত গৈ পেলাই এটা দুটা ৰাতি থাকি অহাৰ সপোন বা নিজৰ পাছপৰ্টত আমেৰিকাৰ ভিজা লগোৱাৰ সপোন মানুহৰ, তেতিয়া পাছপৰ্টৰ দাম বাঢ়ি যায়। এতিয়া কথা হৈছে আমেৰিকা ইমান উচ্চ স্থানলৈ কেনেকে গ'ল জানেনে? আমেৰিকা উচ্চ স্থানলৈ গ'ল হয় কাৰণ আমেৰিকাই চুৰ ডকাইত লম্পট লুচ্চা যিবোৰ আছে এইবিলাকক আমেৰিকা সোমাব নিদিয়ে। আৰু বিশেষকে মুছলমান বুলি ক'লেতো আমেৰিকাই এনেকুৱা চেকিং আৰম্ভ কৰে, শ্বাহৰুখ খানকো কয় তই থিয় থাক তই কিহৰ কিং খাং শ্বাহৰুখ খান ইয়াত থিয় থাক, তাকো কাপোৰ খুলাই পেলাই চেক কৰে। এতিয়া বেচেৰা শ্বাহৰুখ খান সেকুলাৰ ব্যক্তি হয়, পূজাও কৰে নামাজো পঢ়ে, শ্বাহৰুখ খান ভাল মানুহ হয়, শ্বাহৰুখ খান বহুত ভাল মানুহ হয়, কিন্তু এই হয় বেচেৰা শ্বাহৰুখ খান এই কিছুমান মিয়া মানুহৰ কাৰণে বেচেৰা তাকো চেক কৰে। এতিয়া বুজি পাইছে নে? চিন্তা কৰি চাওক। তো আমেৰিকা এনেই নম্বৰ 1 হোৱা নাই কাৰণ আমেৰিকাই এনেকুৱা নিয়ম বনাই থৈছে যে এই পাকিস্তানী বাংলাদেশী ইণ্ডিয়াৰ মানুহ যিবিলাক আমাৰ এই উগ্ৰবাদী চিন্তাধাৰাৰ সন্ত্ৰাসবাদী মাদানী চিন্তাধাৰা মানুহ তাত সোমাব নিদিয়ে। আৰু এই আমাৰ চক্কৰত পৰি সনাতনী সকলো এতিয়া সোমাব নোৱাৰা হৈছে তাত। বুজি পাইছে নে? আমাৰ ইমান জ্বালা হয় যন্ত্ৰণা, মানে সন্দেহ কৰোতে চবকে নিদিয়ে, কাকো নিদিয়ে। ইণ্ডিয়াৰ হলেও মানে ঝামেলা আছে, পাকিস্তানৰ হলেও ঝামেলা আছে। বুজি পাইছে নে? আমেৰিকা এইকাৰণে নম্বৰ 1 হয়। আৰু আমাৰ দেশ এনেকুৱা হৈছে, এই আফগানিস্তানৰ পৰা টপকিলে আহি পেলাই এই বোলে কাটাতাৰ পাৰ হৈ বাংলাদেশী সোমাই গ'ল, এই বোলে পাকিস্তানী সোমাই গ'ল, মানে আমাৰ কোনো চিজিল ভিজিল নাই, চেডেলি ভেডেলি জানা। কিন্তু আমেৰিকাত পাৰিব কোনোবা কাটাতাৰ পাৰ হৈ সোমাবলৈ? কাৰণে পাৰিব। আজিলৈকে শুনা নাই নিউজত যে আমেৰিকাত বোলে 10টা মানুহ সোমাই গৈছে কোনোবা পাল্টি হাতুৰি মাতুৰি সাগৰে চাগৰেদি সোমাইছে। হয় নোৱাৰে। গতিকে আমাৰ অসম চৰকাৰ, আমাৰ মামাই অ বৰ্তমান যিখিনি কটকটীয়া নিয়ম বনাইছে, এনেকুৱা কটকটীয়া নিয়ম বনাব লাগে, কাটা তাৰো এই গোটেইখিনি মানে এনেকুৱা চিষ্টেম বনাব লাগে, তাতে মানে এনেকুৱা ভল্টেজ দিব লাগে কাৰেণ্টৰ, যাতে জ্বলি পুৰি তাতে যাতে ভস্ম হৈ যায়। মিয়া মিয়া সোপাই গালি পাৰি আছে, এনেই গালি পাৰি। যিমান গালি পাৰিবি তহঁতৰ পিঠিত পৰিব। আল্লাহ আমাক গালি পাৰিবি, গালিটো তহঁতৰ পিঠিত পৰিব। আমাৰ ওপৰত পৰাৰ জাগা নাই গালি। আমি ইমান পুণ্য মানুহ, আমাৰ ওপৰত গালি কেনেকে পৰিব? গালি তহঁতৰে ওপৰত পৰিব। সাধন দা, আপুনি মোক আপোনাৰ নম্বৰটো দিব এবাৰ, তেতিয়াহে আপোনাৰ লগত কথা পাতিব পাৰিম। মই ঘৰত গৈ আহিছো। আপুনি আচলতে মই সিপিনে যোৱা নাই, গুৱাহাটীতে আছিলো। আপুনি যোগাযোগ কৰিব পাৰিলে হয়। মই চেষ্টা কৰিছিলো, মেছেঞ্জাৰত আপোনাৰ লগত যোগাযোগ নহয়। আপুনি নম্বৰটো দিব, কথা পাতিম দিয়ক। মেছেঞ্জাৰত এবাৰ নম্বৰটো সাধন দি দা থব। এজন বহুত জ্ঞানী গুণী ব্যক্তি, তেওঁ সদায় পজিটিভ হয়, কমেন্ট তেওঁ কৰে। তেনেকুৱা বহুতে আছে পজিটিভ আপোনাৰ কমেন্ট লগত কৰি থাকে আছে। সদায়। হয়, তেওঁক ধন্যবাদ জনাইছো। আৰু লগতে আমাৰ কিৰণ দাদা আছে, বহুত আছে, তেওঁলোকে সদায় পজিটিভ কমেন্ট কৰে। সীমান্ত আছে, সদায় চাই, সীমান্তই সদায় শ্বেয়াৰ কৰে। হয়, পাপু দেৱী, তেওঁলোকে বিচাৰে আপোনালোক সকলোকে, আমাৰ সনাতনী ভাই বন্ধু তথা মুছলিম যিসকল আছে, চবকে মোক যিসকলে মোক গালিও পাৰিছে, তেওঁলোককে মই চাদৰ প্ৰণাম জনাইছো। ময়ো জনাইছো। কাৰণ কি, আপোনালোকৰ গালি খিনিও মোৰ কাৰণে মই ভাবো এটা সন্মান। মই কাৰণ এটা কথা আপোনালোকে শ্বেয়াৰ বুজি কৰিম। পোৱা নাই। যেতিয়া বুজি পাব আপোনালোকে, তেতিয়া এই গালিৰ কাৰণে খুব কান্দিব, কব হায় আল্লাহ, আমি কিয় এনেকৈ গালি পাৰিছিলো। উল্টা কান্দোতে সেইকাৰণে আমি এইবিলাক ক্ষমা কৰি দি দিওঁ, বাদ দিয়ক। যিমান গালি পাৰে আপোনালোকে, আমাৰ মুখ বেয়া নহয়, আমি গালি পাৰিব নোৱাৰো। গালি আমাৰ মুখেদি সহজেদি নাহে, নোৱাৰো। মিছা কথাও কব নোৱাৰো। এইবিলাক বস্তু আমাৰ নাহে। আৰু এইখিনি পুঞ্জিয়ে আমাৰ। গালি নোৱাৰো, মিছা কথা কব নোৱাৰো, আনৰ ক্ষতি কৰিব নোৱাৰো। এই বস্তু তিনটাই আছে লগত, আৰু একো নাই পুঞ্জি। একদম ঠিক কথা কৈছে আপুনি, একদম বঢ়িয়া কথা কৈছে। মানে মই গতিকে এটা কথা শ্বেয়াৰ কৰিম যে, এটা ভাল কথা হয়, মানে, মই আইনষ্টাইন ওলাম। মই মানে মোৰ আইনষ্টাইন যে আছে, তালুকে চাব শুনিব কথাটো। একবালে যাব যেনে লাগে। মই আপোনাৰ পৰা মই বিদায় ল'ম। হয়, আপুনি কথা এই পাতিব, কথাটো মই কওঁ, বহি তাৰপিছত কৰি। হয়, মই কথাটো কৈছো, তাৰপিছত আপুনি ঠিক বিদায় আছে, ল'ব। এতিয়া কথাটো হৈছে ঠিক আছে, আইনষ্টাইন ঠিক যে, আছে। এলবাৰ্ট আইনষ্টাইন, বুজিছেনে? আইনষ্টাইন যেতিয়া উম, সৰু আছিলে, বুজিছেনে, যেতিয়া সৰু ছাত্ৰ অৱস্থাত, তেওঁ মানে এদিন উম, স্কুলত গৈ বহি আছিলে। তেনেকুৱা সময়তে মানে শিক্ষকজনে অলপ মানে ভগৱানক ক্ৰিটিচাইজ কৰিছে, অলপ সমালোচনা কৰি কৈছে যে ভগৱানে বেয়া বস্তু কেলে বনালে। তো বেয়া বস্তুটো বনাব নালাগিছিলে, বনাইছে যেতিয়া দুখটো গোটেইটো ভগৱানৰে হয়। গতিকে ইয়াত আৰু আমি মানুহক দুখ দি লাভ নাই। ভগৱানে বেয়া বস্তু বনাইছে, গতিকে বেয়া কৰ্মখিনি ভগৱানেই সৃষ্টি কৰিছে। গতিকে ইয়াত আমি মানুহক দুখ দি লাভ নাই। এই কথাটো যেতিয়া শিক্ষকে ক'লে, তেতিয়া আইনষ্টাইনে শিক্ষকক এটা প্ৰশ্ন কৰিলে। যে গুৰুজী, আপোনাৰ মানে মানে তেওঁ মানে ক'লে ভগৱানৰ অস্তিত্ব নাই ভগৱানৰ, মানে এইবোৰ বা বেয়া বস্তুৰ কোনো অস্তিত্ব নাই, মানে তেনেকে এটা মানে কথাটো তেওঁ ভগৱানক ক্ৰিটিচাইজ কৰিলে। তেতিয়া আইনষ্টাইনে কথাটো কৈছিলে যে চাওক, যে গুৰুজীক সুধিলে, গুৰুজী আপোনাৰ হেৰি আন্ধাৰ কাক কয়, আন্ধাৰ? তেতিয়া আন্ধাৰৰ অস্তিত্ব আছে নে নাই? তেতিয়া গুৰুৱে ক'লে যে হয়, আন্ধাৰৰ অস্তিত্ব আছে। পোহৰ হলে পোহৰ, আন্ধাৰ হলে আন্ধাৰ হৈ যায়। তেতিয়া আইনষ্টাইনে ক'লে নাই, আন্ধাৰৰ কোনো অস্তিত্বই নাই।
আপোনাৰ আন্ধাৰ কাক কয়? লাইট কম হৈ যোৱাকে আন্ধাৰ বুলি কয়। আপুনি আন্ধাৰ নামটো বেলেগ, একচুৱেলি লাইট কম হলেই আন্ধাৰ, লাইট বেছি হলেই পোহৰ। গতিকে আন্ধাৰ বোলা বস্তুটোৰ অস্তিত্বই নাই। ঠিক আছে, ঠিক তেনেকে আৰু তেওঁ আৰু প্ৰশ্ন কৰিলে যে ঠাণ্ডা। গুৰুজীক সুধিলে যে গুৰুজী মানে ঠাণ্ডা আছে নাই? তেতিয়া গুৰুৱে ক'লে অ ঠাণ্ডা আছে, তুমি কি ঠাণ্ডা বুজি নোপোৱা নেকি? ঠাণ্ডা গৰম, গৰম লাগিলে কাপোৰ নিপিন্ধো, ঠাণ্ডা লাগিলে আমাৰ কাপোৰ পিন্ধো। তেতিয়া আইনষ্টাইনে ক'লে যে নহয়, আচলতে গুৰুজী ঠাণ্ডাৰ কোনো অস্তিত্বই নাই। গৰম কমি যোৱাৰ নামেই ঠাণ্ডা, আৰু গৰম বাঢ়ি যোৱাৰ নামে গৰম হয়। গৰমেই ঠাণ্ডা, ঠাণ্ডাই গৰম হয়। তেনেকে বুজালে। মানে পৰিচয়টো, মানে এটা বস্তুৰ পৰিচয় মই ক'ব বিচাৰিছো, ঠাণ্ডাৰ পৰিচয়টো হ'ব গৰমৰ যোগেদি আৰু আন্ধাৰৰ পৰিচয়টো হ'ব পোহৰৰ যোগেদি। বুজি পাইছেনে মই যিটো পইণ্টত ক'ব বিচাৰিছো? আইনষ্টাইনৰ যিটো আপোনাৰ হেৰি আছিলে ফৰ্মুলাত। এতিয়া কথা হ'ল, আপুনি যে কৈছে এই যে বেগেনাৰ মানুহবোৰ, বেগেনা খেতি কৰা মানুহবোৰ, এই বেগেনা খেতি কৰা মানুহবোৰৰ যোগেদি পৰিচয় হয় তালুকদাৰৰ দৰে মানুহৰ। আজি ইয়াতে তালুকদাৰৰ দৰে, প্ৰমাণ এটা লওক, ইয়াতে দৰে প্ৰমাণ এটা লওক। এক ছেকেণ্ড দাদা, এটা প্ৰমাণ লওক। ইয়াত জয়গুৰুৰ আমজাদ আলী নাম দি জয়গুৰুৰ ফটোটো লগাই, প্ৰফাইল ফটোটো লগাই লাউৰা লিখিছে, চুৰ চুৰ তাৰ চুৰ মানে বেয়া ভাষা লিখিছে। চুৰ তো এইটো ফেক হয় হে। এই চা, তহঁতে জন্মগতই, তহঁতক মই প্ৰথমে কৈছো আকৌ শুন, তহঁতে জন্মগতই সেইটো জাতৰ হয়। আৰু তহঁতক যে যিটো মানে উচিত শিক্ষা দি আছে, এইটো আমাৰ কাৰণে অলপ কম হৈ আছে। আৰু অলপ হ'ব লাগে, আৰু অলপ হ'ব লাগে, আৰু অলপ হ'ব লাগে, আৰু অলপ হ'ব লাগিছিলে, আৰু অলপ হ'ব লাগে। আৰু অলপ, আৰু শিক্ষা আমি দিব নালাগে। মামাই দিব। এইবিলাক বিচাৰ আল্লাহ তহঁতক কেনেকা পকাই পকাই কৰাব। জিলেপিও তেনেকা সিমান পাক নাই, তহঁতক কেনেকা খাবি পাবি, গম পাবি ৰ। সেইটোৱে যিমান খালি পাৰি থাক। পাৰি থাকিব দিয়ক, একো নাই। আমি তেনেকেই থাকিম। কথা হৈছে, বেয়া মানুহৰ জৰিয়তে ভাল মানুহৰ পৰিচয় থাকে। যেনেকে আন্ধাৰৰ জৰিয়তে পোহৰৰ পৰিচয়, পোহৰে আন্ধাৰৰ পৰিচয়টো দিয়াই, ঠিক তেনেকে আজি মুছলমান দুই প্ৰকাৰৰ। বুজি পাইছেনে? আমি যিসকলৰ চিন্তাধাৰা আপোনাৰ ভাৰতীয় চিন্তাধাৰাৰ মুছলমান, বাংলাদেশী চিন্তাধাৰাৰ মুছলমান, কেনেকে পৰিচয়টো পাব? বাংলাদেশী চিন্তাধাৰাৰ মুছলমান আছে কাৰণেইটো আজি ভাৰতীয় মুছলমান খিনিৰ পৰিচয়টো ওলাইছে। নহলে নোলালেহেঁতেন আমাৰ পৰিচয়, গম পাইছে নাই? এতিয়া আমি এইটো জানো বেলেগ এই পৰীক্ষাটো শুনক, পৰীক্ষাটো কৰিবলৈ আল্লাহ স্পেচিয়েলি হিমন্ত মামাক পঠিয়াইছে অসমত। এইটো স্পেচিয়েল অপাৰেশ্যন, এইটো স্পেচিয়েল অপাৰেশ্যন ফ্ৰম আল্লাহ। এই অপাৰেশ্যনৰ হেড বনাই দিছে, হেড। আৰু ইহঁতি যিটো সপোন চাই আছে নহয়, এহঁতে এটা ডাঙৰ সপোন চাইছে, 26ত গিৰাই দিব বোলে মামাক। এইটো এটা সপোন চাইছে, বুজিছেনে? এই সপোন হয় এইবোৰ, সপোন। কংগ্ৰেছ আহিব, সপোন এইবোৰ, এইবোৰ সপোন আৰু চাব নালাগে। ঠিক আছে, বহুত টাইম লাগিব এই সপোন সাকাৰ হবলৈ কাৰণে। গতিকে মামাই ভাল কাম কৰিছে, মামাক আল্লাহে পঠিয়াইছে, আল্লাহৰ পুৰা শক্তি আল্লাহে দি পঠিয়াইছে। সেইকাৰণে আজি গোটেই ভাৰতবৰ্ষৰ মানুহ আতংকিত হৈছে যে এনেকুৱা এজন মুখ্যমন্ত্ৰী, ইমান ভয় নকৰা মানুহ, তেওঁ কৈছে পিষ্টল দি দিম। তেওঁ কৈছে য'ত য'ত বেছি বাংলাদেশী মানুহ আছে তাতে পিষ্টল দি দিম। তো এনেকুৱা কথা আজিলৈকে কোনো CM-এ ক'ব পৰা নাই। এনেদৰে উচ্ছেদ আজিলৈকে কোনো CM-এ কৰিব পৰা নাই। এয়া ইতিহাস, এয়া হৈছে বহুত ডাঙৰ ইতিহাস। এই ইতিহাস কোনেও মুচিব নোৱাৰে। এইটো ইতিহাস হৈ গ'ল, এইটো আৰু এইটো মামাই লৈ ললে ক্ৰেডিটটো। মামাৰ নিচিনা কোনো হ'বও নোৱাৰে, কোনেও কৰিবও নোৱাৰে। গতিকে ভাৰতত নাম আছে। মোৰতো এনেকুৱা লাগে 10-15 বছৰ পিছত আমাৰ মামা ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ যাব। যদি এনেকে থাকে, প্ৰধানমন্ত্ৰী পদৰ কাৰণে তেখেতৰ নাম গুচি যাব পাৰে বহুত সোনকালে। আৰু 10টা বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকে কাম কৰক, তেখেত যদি ভাৰতৰ প্ৰধানমন্ত্ৰী নহৈছে, মোদীৰ পিছত নেক্সট প্ৰধানমন্ত্ৰী আপোনাৰ বিজেপিৰ হৈছে ডক্টৰ হেমন্ত বিশ্ব শৰ্মা। মই আগতে কৈ থলো, এতিয়া ঠিক মানুহে আছে মানক বা নামানক। দাদা, মই বিদায় লৈছো আপোনাৰ পৰা, মই বিদায় লৈছো। অলপ কাম ভাল আছে লাগিলে, মোৰ। মাজে মাজে আহিব। আপোনাৰ কথাখিনি ভাল লাগে, খুব হাঁহিও, মানে অলপ এনজয় কৰো, মনটো ভাল লাগে। কথাখিনি যুক্তিত কয়, ভাল কয়, হাঁহি ফূৰ্তিৰে এটা ভাল এই লাগে। নহয়, ভাল লাগে আচলতে, মানে ভাল চৰ্চা কৰিব মন যায়। কিন্তু এই যে ছাগল চোৰ বিলাক আহি যায় আপোনাৰ লাইভত ধুমধুমাই, এই ছাগল চোৰ বিলাকক কি শিক্ষা দিম? এইবিলাকৰ মাজত কি চৰ্চা কৰিব? এই উপায় নাই, চোৰ উপায় নাই। ডকাইত এইবিলাক লৈ চৰ্চা কৰিম নেকি? এই চোৰ ডকাইতৰ ভাল মাজতে মানুহক এতিয়া লৈ আমি আৰু কৰিবলৈ মন আছে। হয়, চোৰ ডকাইতৰ মাজতে আৰু পোহৰ বিলাব লাগিব, কষ্ট হ'ব। আপুনি দোৱা কৰিব মোৰ কাৰণে। হয়, আপুনিতো পুৰা ছেফ আছে, মই ইয়াত অলপ কষ্টত আছো। অলপ দোৱা কৰিব মোৰ কাৰণে, যাতে মই এনেকে থাকিব পাৰো। তেতিয়া আপোনালোকক লৈ মই নাই কামখিনি কৰিম। ইনশাআল্লাহ। শুনক, এইটোতো কোনেও, আপুনি আপোনাৰ সাৱধানতা, চেঞ্চিয়াৰিটি আপুনি অৱলম্বন কৰি চলিব লাগিব। এইটো হ'ল সতৰ্কতাৰ কাৰণে আল্লাহ আপোনাক ব্ৰেইন হয়, দিছে, জ্ঞান নিশ্চয় দিছে, বুদ্ধি দিছে, নিশ্চয় মাথা দিছে। ইনশাআল্লাহ সেইখিনি ইনশাআল্লাহ আপুনি যদি হেৰুৱাই কৰবাত ঘূৰা পকা কৰে বা কিবা উল্টা কাম কৰে, কাৰণ যিহেতু আপুনি অলপ চৰ্চাৰ মাজত সোমাই পৰিছে, হয় হয় আপোনাৰ কথাখিনি চব মানুহে বুজি নাপাব, বহুত বেছিভাগে আপোনাৰ ৰং বুজি আছে। হয় ত' হয় সেইবোৰ মানুহে চান্সত পালে আপোনাৰ ওপৰত কিবা এটা
কৰি দিবও পাৰে, আক্ৰমণ কোনো কৰিবলৈ বিচাৰি ঠিক আছে নাই। সেইকাৰণে আজি আপুনি দিনৰ পৰা তেওঁলোকে সতৰ্কতাৰ মাৰিম ভিতৰত মাৰিম কাটিম বুলি চলিব। তেওঁলোকে বিভিন্ন চলক। ধৰণৰ মেছেজ মোক কৰি আছে, মোক পালে মাৰিব কাটিব, ঠিকে আছে, ময়ো মৰিব ৰেডি আছো। কাক মাৰিব তেওঁলোকে? নিজৰ মানুহকে মাৰিব, কাক মাৰিব? তেওঁলোকে কোনো হয়। অন্য মানুহক নামাৰে। গতিকে সেইটো হ'ব, যি যি কপালত আছে। তথাপিও মই অলপ কেয়াৰফুল্লি আছো। দোৱা কৰিব। আপুনি যদি মদিনাৰ ফালে যায়, তেতিয়া হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা সমাধিত আপুনি মোৰ সালাম দিব, মোৰ সেৱা জনাব। আৰু তেখেতৰ আদৰ্শ মই বিলাব চেষ্টা কৰি আছো। অসমত বা ভাৰতত মই বিলাম। নিশ্চয় তেখেতৰ প্ৰতি মানুহৰ বেয়া ভাৱ লাহে লাহে আঁতৰ হ'ব, আৰু মই আঁতৰ কৰিয়ে এৰিম। আৰু তেখেতৰ মৰ্যাদা যিমান বঢ়াব লাগে। ৱালাইকুম সালাম। মই মদিনা শৰীফত যাম, অলপ দেৰি হ'ব। মক্কাত যাম, এই নেক্সট মাহত এবাৰ লাষ্ট মক্কাত আপুনি যাম। যোৱাৰ আগত এবাৰ আকৌ সেইটো গাই দিয়কচোন। আন্তা ফিল ৱিজদানে হাইয়ুন। এবাৰ আন্তা ফিল সালাম আলাইকুম আইনা। রাহমাতুল্লাহ। শুনিছা নাই? ভাৰত মাতা কি ভাৰত মাতা কি জয়, জয়। ভাৰত মাতা কি জয়। আচ্ছা ঠিক আছে, হ'ব। أنت نور الله فضلا جئت بعد العسر يسرا ربنا علاك قدرا يا إمام الأنبياء क्या बात है। أنت في الوجدان حي أنت للعينين ضي أنت عند الحاضري أنت هاز وصفي يا حبيبي يا محمد يا نبي سلام عليك يا رسول سلام عليك يا حبيب سلام عليك صلوات الله عليك أيها المختار فينا زادنا الحب حنينا جئتنا بالخير دينا يا ختام المرسلين يا حبيبي يا محمد يا نبي سلام عليك يا رسول سلام عليك يا حبيب سلام عليك صلوات الله عليك يا نبي سلام عليك क्या बात है। ধন্যবাদ, ভাল السلام লাগিলে, عليكم মন খুশ হৈ গ'ল। ওয়ালাইকুম সালাম, খুদা হাফিজ, পিয়ামানিল্লাহ। আকৌ লগ পাম। এনেকে হাঁহি মুখে থাকক, আনন্দৰে থাকক। নিশ্চয় আমাৰ অসমবাসী সকলোৰে কাৰণে দোৱা কৰিব, যাতে আমি সকলোৱে শান্তিত থাকিব পাৰো। পবিত্ৰ ৰৌজা, পবিত্ৰ সমাধি হজৰত মুহাম্মদৰ সাল্লাল্লাহু তাআলা সাল্লামৰ সমাধিত। ধন্যবাদ, ভাল লাগিলে। আমাৰ তালুকদাৰ সাহেব আছিলে, বহু কথা পাতিলো, আপোনালোকে শুনিলে। অলপ হাঁহি ধেমালি কৰিলো, ফূৰ্তি কৰিলো। অলপ হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে আলোচনা হ'ব লাগে, তেতিয়া চবৰে ভাল লাগে। এতিয়া ময়ো বিদায় ল'ম। লাষ্টত যিটো চং তেখেতে গালে, এয়া হৈছে সালাম চং, কিন্তু কম্পজিশ্যনটো হৈছে আৰবিয়ান কম্পজিশ্যন। তো আমাৰ ইণ্ডিয়ান ষ্টাইলতো সালাম চং আছে, বাংলাদেশী ষ্টাইলতো আছে। এই সালাম চং পৃথিৱীৰ চব জেগাতে সালাম চং আছে। এই সালাম চঙে হৈছে ইছলামৰ মূল মন্ত্ৰ। কলিমাতকৈও ওপৰত হৈছে এই সালাম চং। কলিমা পঢ়ক, কিন্তু কলিমাৰ আগত সালাম চং লাগিব, তেতিয়াহে আপুনি আপোনাৰ কলিমা আল্লাহে গ্ৰহণ কৰিব, নহলে কলিমা গ্ৰহণ নকৰে। যেনেদৰে নামাজ পঢ়িবলৈ কাৰণে উজু কৰিব লাগিব, হাত ভৰি ধুব লাগিব, ঠিক তেনেদৰে কলিমা পঢ়াৰ আগত সালাম চং লাগিব আমাৰ। সেইটো ইণ্ডিয়ান কম্পজিশ্যনতো আপুনি সালাম চংটো আপুনি গাব পাৰে। সেইটো আমাৰ ষ্টাইলটো আৰু ইণ্ডিয়ান ষ্টাইলটো অলপ বেলেগ। সেইটো ষ্টাইল যেনেকে মই সদায় গাওঁ, সেইটো ষ্টাইল ইণ্ডিয়ান ষ্টাইল হয়। ঠিক আছে, তেনেকে অসমীয়াটো আমি বনাই ৰাখিছো, হয় নহয়? নবীজিৰ আবা আব্দুল্লাহ, নবীজিৰ আম্মা আমিনা, নবীজিৰ দাইমা হালিমা, নবীজিৰ ৰৌজা মদিনা। এইটো ইণ্ডিয়ান কম্পজিশ্যন হয়। ঠিক আছে, এনেকুৱা গাব পাৰে আপুনি। চব দেশৰ বেলেগ বেলেগ ষ্টাইলত সালাম চং আছে। সালাম চং নহলে একোৱেই নাই।
এই কথাটো সকলোৱে মনত ৰাখিব। আৰু লগতে আমি নেশ্যনেল চং গাব লাগিব, বন্দে মাতৰম সালাম চং, নেশ্যনেল চং যোনে নাগায় মই তেওঁলোকক মুছলমান বুলি নাভাবো। প্ৰকৃত মুছলমান নহয়, মুছলমান হয় বাট প্ৰকৃত মুছলমান নহয়, আছলি মাল নহয়, নকলি মাল হয়। বুজি পাইছানে? আছলি আৰু নকলি বুজিব লাগিব। বজাৰত চব্জিলৈকে আপোনাৰ দুই প্ৰকাৰৰ থাকে, হাড়ৰ চব্জি আৰু লোকেল চব্জি থাকে। ঠিক আছে, মাছো দুই প্ৰকাৰৰ থাকে, আপোনাৰ চালানী মাছ থাকে, লোকেল মাছ থাকে, লোকেল কুকুৰা থাকে, ব্ৰইলাৰ কুকুৰা থাকে। আপোনাৰ তেনেকে প্ৰতিটো বস্তুতে আপোনালোকে চাব দুটা বস্তু কোৱালিটি থাকে, এটা ভাল কোৱালিটি, এটা বেড কোৱালিটি থাকে। ঠিক আছে, তো আমাৰ ইছলাম মুছলমানো তেনেকুৱা কেইবা কোৱালিটিৰ আছে, ভাল কোৱালিটিৰ বা বেড কোৱালিটিৰ আছে। তো ভাল কোৱালিটিৰ মুছলমান যদি আপোনালোকে হ'ব বিচাৰে, তেতিয়াহ'লে সকলোৱে সালাম চং পঢ়িব, লগতে নেশ্যনেল চং বন্দে মাতৰম নেশ্যনেল চং পঢ়িব লাগিব। তেতিয়াহে মই ভাবো আপোনালোকে প্ৰকৃত মুছলমান এণ্ড গুড কোৱালিটিৰ মুছলমান হ'ব পাৰিব, আৰু সকলো সমস্যাৰ সমাধান লাহে লাহে ওলাই আহিব। ঠিকে আছে, বহুতেই গালি পাৰিলে, বহুতেই আমাক বহু ধৰণৰ কথা ক'লে। সকলোকে ধন্যবাদ জনাইছো, তালুকদাৰ চাহাবক ধন্যবাদ জনাইছো। বহুদিন পিছত তেখেতৰ লগত আকৌ আলোচনা হ'ল। যিসকলৰ মন মিলে বা যিসকলৰ মন মগজু এক হয়, তেওঁলোক ছমাহ পিছত, এবছৰ পিছত তেওঁলোক একেলগ আকৌ হ'ব, তেওঁলোকৰ চিন্তাধাৰা এক হ'বই নিশ্চয়। যিসকলৰ মন মগজু বেয়া, যিসকলৰ চিন্তাধাৰা বেয়া, তেওঁলোক যিমানেই ওচৰত নাথাকক কিয়নো তেওঁলোক এক হ'ব নোৱাৰে। তেনেকুৱা বহু মানুহ মোৰ লগত লাইভত আহিছে, আহি পিছ মুহূৰ্তত তেওঁলোকে আকৌ সেই বংগমূলীয় আপোনাৰ যিসকল বাংলাদেশী চিন্তাধাৰাৰ মানুহ, তেওঁলোকৰ চামচাগিৰি কৰি ফুৰি আছে। গতিকে তেনেকুৱা চামচাগিৰি কৰা মানুহৰ আমাৰ প্ৰয়োজন নাই, মোৰ প্ৰয়োজন নাই। ওচৰে পাজৰে নাহিব। মই সনাতনীসকলৰ লগতেই জীৱন পাৰ কৰিম, তেওঁলোকৰ লগতেই মই থাকিম। ঠিক আছে, তেওঁলোকক লৈয়ে মই সমাজখন গঠন কৰিম। মোৰ প্ৰয়োজন নাই এনেকুৱা ডুপ্লিকেট 2 নম্বৰী মালৰ, মোৰ প্ৰয়োজন নাই। মই নম্বৰ 1 মাল মোক লাগে, 1 নম্বৰী যিবোৰ মাল আছে সেইবোৰ মোক লাগে। 2 নম্বৰী মাল মোক নালাগে, 2 নম্বৰ কোৱালিটিৰ মুছলমান মোক নালাগে। 1 নম্বৰ কোৱালিটিৰ যিসকল মুছলমান আছে তেওঁলোকে মোক লগ দিব, নিশ্চয় লগ দিব, লগ দি আছে, বহুতেই লগ দি আছে, বহুতেই মোক প্ৰেৰণা দি আছে, বহুতেই শক্তি দি আছে, বহুতেই মোক বিভিন্ন ধৰণে পৰামৰ্শ দি আছে। 1 নম্বৰ কোৱালিটিৰ বহু মুছলমান আছে। গতিকে তেওঁলোকক মই অনুৰোধ জনাম, আপোনালোকে ওলাই আহক। এটা সংগঠন বনাম বুলি ভাবিছিলো, বনাব পৰা নাই, কাৰণ ইয়াত বহু কথা থাকে। ফাইনেন্সিয়েল প্ৰব্লেম হৈ আছে, সেইখিনি ঠিক হৈ গ'লে নিশ্চয় নিশ্চয় এটা সংগঠন মই বনাম, যিটো সংগঠন আপোনালোকৰ আমাৰ অসম তথা গোটেই ভাৰতবৰ্ষত এক ঐতিহাসিক সংগঠন হ'ব। সেইটো মই বনাম, আৰু মোৰ নেতৃত্বতে হ'ব গোটেইটো। মই তলে তলে গোটেই কামখিনি কৰিব চেষ্টা কৰি আছো। আমাৰ আচলতে মূল সমস্যাটো হয় ফাইনেন্সিয়েল সমস্যা, টকা পইচাৰ সমস্যা। যিহেতু মই আজিলৈকে ক'লে আপোনালোকক, তালুকদাৰ চাহাবে ক'লে, গোটেইবোৰ জানে তেওঁ মোৰ কথা। ফাইনেন্সিয়েল মই হেল্প কাৰোৰ পৰা লোৱা নাইকিয়া। ঠিক আছে, মই মোৰ যিখিনি কাম কৰিব লাগে, মই মাটি বাৰী বেছি হ'লেও কামখিনি কৰিছো। তো এতিয়ালৈকে কৰিছো। এতিয়া সমস্যা হৈছে কিমান, বহুততো মাটি বাৰী মোৰ নাছিলে, মইতো আৰু চৰকাৰী মাটি দখল কৰা নাই। মোৰ যিটো 1.5 কঠা মাটি আছিলে, ম্যাদী পট্টাৰ মাটি মই কিনিছিলো, সেইখিনিকে মই বেছি দিছিলো। বেছি দি পেলাই তাৰপিছতে মই যিখিনি আছে মই কৰিলো। এই যোৱা 6-7 বছৰে প্ৰায় 70 লাখ টকা মোৰ খৰচ হৈছে, যিখিনি মোৰ নিজৰ টকা মই খৰচ কৰিলো, যিটো মোৰ কেপিটেল আছিলে, যিটো দি মই ভাবিছিলো এটা বিজনেছ কৰিম। তো মই সেইটো কৰিব নোৱাৰিলো। 2018 চনৰ পৰা আজিলৈকে মই এই প্ৰায় 70 লাখ মান টকা মোৰ হাতৰ পৰা গ'ল, যিখিনি মই ধৰক মোৰ বিজনেছৰ পইচা আছিলে, যিখিনি মই বিজনেছত লগাব নোৱাৰিলো। জাতিৰ কাৰণে, মাটিৰ কাৰণে, সভ্যতা সংস্কৃতিৰ কাৰণে সেইখিনি মই দি দিলো। এতিয়া মই ক'বলৈ গ'লে একেবাৰে তলি উদং। তথাপিও মই যিমানখিনি পাৰিছো, মই মোৰ ফালৰ পৰা মই সদায় কৰি যাম, লাইভৰ যোগে মই কৰি যাম। কিন্তু আপোনালোকে যদি বিচাৰে যে আপোনালোকৰ মাজত যাব লাগে, মুস্তফা কামাল আজহাৰী আহিব লাগে, আপোনালোকে তেনেকুৱা পৰিৱেশ গঠন কৰক, DC SP আপোনালোকে পাৰ্মিশ্যন লওক। মই নৰ্মেলি যাব নোৱাৰো। ঠিক আছে, তাৰপিছত আপোনালোকে মাতিলে নিশ্চয় মই যাম। আৰু এই যিবোৰ কথা আমি আলোচনা কৰো, সহজ সৰল, আমাৰ মিয়া মুছলমানক মই কথাখিনি বুজাব চেষ্টা কৰিম। মই সেইটোৱে বিচাৰো, তেওঁলোক বুজক, মই তেওঁলোকৰ মাজত যাব বিচাৰো। তাৰ আগত এটা সংগঠন লাগিব আমাৰ, সেইটো কাৰণে মোক ফাইনেন্সিয়েল হেল্প কৰিব লাগিব। যিসকলে বিচাৰে আপোনালোকে কৰিব পাৰে। আৰু এই সংগঠনটোত আমি আহক বনাই তোলো। মানে বেলেগ ধৰণৰ সংগঠন হ'ব, এক মানে ৰুহানী সংগঠন হ'ব, ৰুহানী সংগঠন। এই সংগঠনৰ মানুহে গায়ত্ৰী মন্ত্ৰ পঢ়িব ৰাতিপুৱা ৰাতিপুৱা, এই সংগঠনৰ মানুহে চালাম চন পঢ়িব, এই সংগঠনত আমি গীতা পাঠ কৰিম, এই সংগঠনে কোৰাণ পাঠ কৰিব। আমাৰ বহু ধৰণৰ মোৰ প্লেনিং আছে। মই এটা মানে
ব্লু প্ৰিণ্ট বনাই থৈছোঁ সংগঠনৰ, কিন্তু একমাত্ৰ ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মই বনাব পৰা নাই। আৰু মোৰ লাজ লাগে মানুহক এনেকৈ খুজিবলৈ কাৰণে, যিটো কাৰণে মানে আমি খুজিব নোৱাৰোঁ। ইমানো নিলাজ নহওঁ যে কিছুমান আছে নহয় কান্দি কান্দি খুজি ফুৰে, আমি তেনেকুৱা নহওঁ। লাগিলে খাবলৈ পইচা নাথাকক, লাগিলে গাড়ীত তেল ভৰাবলৈ পইচা নাথাকক, তথাপিও আমি নুখোজোঁ। ঠিক আছে, মই তেনেকুৱা টাইপৰ মানুহ। লাগিলে দুদিনমান ঘৰতে বহি থাকিম, গাড়ীখনেই নচলাওঁ, কিন্তু কাৰোবাৰ পৰা খোজা কৰ্মটো যে সেইটো একেবাৰে মানে একেবাৰে বহুত বেছি লাজ লগা কৰ্ম হৈ যায়, ইমান তললৈ নামিব নোৱাৰোঁ। যিসকলে তললৈ নামে তেওঁলোকে ডাঙৰ ডাঙৰ সংগঠন বনাই পেলাই তেওঁলোকে কাম কৰি আছে। গতিকে আপোনালোকে যদি অনুভৱ কৰিছে যে অসমত এটা সংগঠনৰ প্ৰয়োজন আছে, এনেকুৱা এটা সংগঠন যিটো সংগঠন মানে আপোনাৰ কি হ'ব, অসমীয়া সংগঠন হ'ব, মানে অসমীয়া সংগঠন বহুত আছে, কিন্তু এক আধ্যাত্মিক সংগঠন হ'ব, তাতে সকলো ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে এক সংগঠন হ'ব, এক আধ্যাত্মিক আমি সংবিধান বনাম সংগঠনৰ নামত। সেই সংবিধান মতে আমি চলি যাম, কামখিনি কৰিম, আমি সকলোৰে লগত আমি গৈ থিয় হ'ম। তেনেকুৱা যদি কিবা ভাবিছে আৰু যদি আপোনালোকে মোৰ নেতৃত্বত সেইটো বিচাৰে, তেতিয়াহ'লে আপোনালোকে আগবাঢ়িব, মোক জনাব। আপোনালোকে মোৰ নম্বৰ আপোনালোকৰ ওচৰত আছে, হোৱাটছআপ কৰিব 9365825571, 9365825571। এয়া মোৰ নম্বৰ হয়, হোৱাটছআপ কৰিব। চাওক, মৃত্যু আহিব, আপোনাৰ টকা পইচা থাকি যাব, মৃত্যুত সময়ত কোনেও টকা পইচা লৈ নাযায়। আপোনাৰ ৰাজনীতি, আপোনাৰ যিমান আৰু ধৰ্ম নীতি আছে, যিমান কূটনীতি আছে, দুৰ্নীতি আছে, আপুনি থৈ পেলাই আপুনি মৰি যাব। হয়তো আপোনাক জ্বলাই দিব, হয়তো আপোনাক পুতি পেলাব। গতিকে কোনে কাক কেনেকে কি কৰিব কোনেও নাজানে, ক'ত হ'ব কোনেও নাজানে। গতিকে সেই টকা পইচা কিছু আমি কি কৰিব লাগে, দেশৰ কাৰণে, জাতিৰ কাৰণে আৰু দেশৰ উন্নতিৰ কাৰণে লগাব লাগে। বহুতেই মোক কৈ থাকে নহয়, আপোনালোকে কেতিয়াবা চাব, মোৰ পিছততো গোটেই ইণ্টেলিজেঞ্চ পৰি আছে, মোৰ একাউণ্টছৰ পৰা চব তেওঁলোকে জানে। ঠিক আছে, মই মোৰ গোটেইখিনি লগাই থৈছোঁ অসমৰ জাতি মাটি ভেটিৰ কাৰণে। এদিনাখন কথাবোৰ মুকলি হ'ব, চবেই জানিব, গম পাব। হয়তো সেইটো সময়ত আপোনালোকে আফচোচ কৰিব যে সময়মতে আমি কামখিনি কেলে নকৰিলোঁ, আমি আগবাঢ়ি কেলে নাহিলোঁ। যেতিয়া দৰকাৰ পৰে তেতিয়াহে আমাৰ প্ৰয়োজন লাগে, যেতিয়া আমাৰ দৰকাৰ নপৰিব তেতিয়া আপুনি দি লাভ নাই। তেতিয়া আপোনাৰ টকা দি আমি কি কৰিম, নহয়? এতিয়া বৰ্তমান সংগঠন বনাব লাগে, আমাৰ প্ৰয়োজন আছে। তো হেল্প কৰিব যিসকলে বিচাৰে, যিসকলৰ ভগৱানে দিছে, আল্লাহে দিছে। গতিকে তেওঁলোকে হেল্প কৰিব, যিসকলে ধৰ্মক 2 নম্বৰত ৰাখে, জাতি আৰু মাটি ভেটি, সভ্যতা সংস্কৃতি, দেশক যিসকলে 1 নম্বৰত ৰাখে, তেনেকুৱা প্ৰতিজন ব্যক্তিক মই অনুৰোধ জনাম, আপোনালোকে আগবাঢ়িব। এক ঐতিহাসিক সংগঠন আমি বনাম। যিমান সোনকালে আমাৰ ওচৰত ফাণ্ড আহি যাব, সিমান সোনকালে আমি বনাম। আৰু যিমান ফাণ্ড দেৰিকৈ আহিব, সিমানে অলপ দেৰি হ'ব আমাৰ। দেৰি হোৱাৰ কাৰণে ক্ষমা খুজিছোঁ। চবৰে ওচৰত গৈ মই খুজি ফুৰিম, মই সেইটো লাজ লাগে, মই সেইকাৰণে কাৰো ওচৰত গৈ খুজিও নুফুৰোঁ। মই একেবাৰে বনাই দেখাম বুলিয়ে ভাবিছোঁ, যে যিসকলে মোক বিশ্বাস কৰে তেওঁলোকে আপোনালোকে হেল্প কৰিব পাৰিব, সংগঠনত আপোনালোকে যোগদান কৰিব পাৰিব, সংগঠনৰ ফাউণ্ডাৰ হিচাপে আপোনালোকে থাকিব পাৰিব, বাট আপোনালোক পবিত্ৰ মনৰ হ'ব লাগিব। তেতিয়াহে এই সংগঠনৰ ফাউণ্ডাৰৰ লিষ্টত আপোনালোকৰ নামটো আহিব। আৰু এক ঐতিহাসিক সংগঠন হ'ব এয়া, এক ঐতিহাসিক। আপুনি মৰি যাব, আপোনাৰ ল'ৰা ছোৱালী মৰি যাব, কিন্তু এই সংগঠনৰ নামত ফাউণ্ডাৰ হিচাপে আপোনাৰ নামটো ক'ৰবাত নহয় ক'ৰবাত থাকি যাব। গতিকে মই বিচাৰিম তেনেকুৱা 40-50 জন মানুহ ওলাওক, যি 40-50 জন মানুহে এই সংগঠনৰ ফাউণ্ডাৰ মেম্বাৰ হ'ব, আৰু তেওঁলোকে এই সংগঠনটো ঐতিহাসিকভাৱে গঢ়ি তোলাত মোক সহায় কৰিব। এক ভালেমান টকা পইচাৰ প্ৰয়োজন আছে, সেইখিনি আমি যাতে আলোচনা কৰি ল'ব পাৰোঁ। ঠিক আছে, এতিয়া কথা হ'ল আজি যিটো আলোচনা আছিলে নহয়, কলিমা ডাঙৰ নে হজৰত মহম্মদ ডাঙৰ? হজৰত মহম্মদ ডাঙৰ। হজৰত মহম্মদক আমি সেই মৰ্যাদা নিদিয়াৰ কাৰণেই আজি আমাৰ বিপদ আহিছে, আজি আমাৰ কষ্ট হৈছে, আজি আমি লাঞ্ছিত বঞ্চিত হৈছোঁ। হজৰত মহম্মদ চবতকৈ বেছি ইম্পৰ্টেণ্ট, কোৰাণতকৈ বেছি ইম্পৰ্টেণ্ট হজৰত মহম্মদ হয়। হজৰত মহম্মদ নহ'লে কোৰাণো নহ'লহেঁতেন, হজৰত মহম্মদ নহ'লে কলিমাও নহ'লহেঁতেন, হজৰত মহম্মদ নহ'লে এই নামাজো নহ'লহেঁতেন, হজৰত মহম্মদ নহ'লে এই আপোনাৰ হজ জাকাত টুপি দাড়ি পাঞ্জাবী একো নাথাকিলেহেঁতেন, হজৰত মহম্মদ নহ'লে আপোনাৰ পৰিচয়ো নাথাকিলেহেঁতেন। যিসকলে আজি নিজকে মুছলমান বুলি কয়, কিন্তু হজৰত মহম্মদৰ নামত তেওঁলোকৰ কোনো ধৰণৰ একো এক্টিভিটিজ পোৱা নাযায়। অকল তেওঁলোকে চাব কলিমাৰ দাৱাত লৈ ফুৰে, কলিমাৰ দাৱাত লৈ ফুৰে। বাবা, হজৰত মহম্মদৰ দাৱাত লৈ ফুৰা সেইটো নাই, কলিমাৰ দাৱাত লৈ ঘৰে ঘৰে যাব। কলিমাৰ দাৱাত কেলে আহিছা বোলে? কলিমাৰ নিমন্ত্ৰণ লৈ আহিছো। কিহৰ কলিমাৰ নিমন্ত্ৰণ লৈ আহিছা? 420 গিৰি কৰি ফুৰে, বুজি পাইছেনে? হজৰত মহম্মদৰ নামত আপোনালোকে ওলাওক। হজৰত মহম্মদ আটাইতকৈ ডাঙৰ, কোৰাণতকৈও, কলিমাতকৈও, নামাজতকৈও, ৰোজাতকৈও, হজতকৈও, চবতকৈ। হজৰত মহম্মদ যদি নহয়, কোৰাণো আপোনাৰ নাপায়, আপুনি ৰোজাও নাপায়, হজ জাকাত নামাজ ৰোজা কলিমা একো নাপায়।
এই গোটেইখিনিৰ মূল মন্ত্ৰ হৈছে হজৰত মহম্মদ অবিহনে কোৰাণৰ এটা আয়াত আপুনি বুজি নাপাব হজৰত মহম্মদ অবিহনে একোৱে বুজি নাপাব হজৰত মহম্মদ আল্লাহৰ আকাৰ হয় আল্লাহ নিৰাকাৰ হয় এই কথাখিনি মনত ৰাখিব হজৰত মহম্মদ আল্লাহৰ আকাৰ হয় আৰু আল্লাহ নিৰাকাৰ হয় আৰু হজৰত মহম্মদেই হৈছে মূল মন্ত্ৰ আমাৰ গতিকে সালাম সং আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে সালাম সং ৰাতিপুৱা পঢ়ক প্ৰতিটো নামাজৰ পিছত 10 ছেকেণ্ড লাগিব আপুনি 4টা লাইন পঢ়িব ইয়া নবী সালাম আলাইকা ইয়া ৰাসূল সালাম আলাইকা ইয়া হাবিব সালাম আলাইকা সালাৱাতুল্লাহ আলাইকা এই 4টা লাইন পঢ়িলেই হ'ল ইয়াৰ লগত বহুতে বিভিন্ন ধৰণে এড কৰিছে বিভিন্ন ধৰণে সংগীত লিখিছে বহুতে বহু লেখকে লিখিছে নিজৰ মনৰ কথা হযৰত মুহাম্মদৰ প্ৰশংসা কৰিছে যেনেকৈ অলপ আগতে তালুকদাৰ সাহাবে যিটো গালে আৰবিয়ান কম্পোজিশন হয় নহয় তাত যিটো তেখেতে ক'লে আনতা ফিল আইনাইনে হাইয়ুন আনতা ফিল উজদানে হাইয়ুন আনতা ফিল আইনাইনে দায়ুন আনতা ফি ইনদাল হাউদ রিহুন তো এইটো এটা আপোনাৰ আৰবিয়ান ৰাইটাৰে এনেকে লিখিছে কিন্তু ইণ্ডিয়ান ৰাইটাৰে কৰবাত লিখে কৰবাত ইণ্ডিয়ান ৰাইটাৰে কৈছে আমাৰ হিন্দী ভাষাটো কৈছে যেনেকে আছে নহয় तेरी याद कमली वाले मेरे जीने का सहारा अच्छा हूं या बुरा हूं आखिर है हूं तो मैं तुम्हारा आखिर हूं तो मैं तुम्हारा এইটো ইণ্ডিয়ান ৰাইটাৰে লিখিছে যেনেকে আপোনাৰ গাওঁতে এনেকে গায় तेरी याद कमली वाले मेरे जीने का सहारा अच्छा हूं या मैं बुरा हूं आखिर हूं तो मैं तुम्हारा या हबीबी या मुहम्मद ইণ্ডিয়ান ৰাইটাৰে লিখিছে ঠিক আছে তেনেকে আপোনাৰ অসমীয়া ৰাইটাৰেও লিখিছে সালাম সং যেনেকে মই কৈছিলো নহয় আৰশে আজিমত গৈছিলা গৈ খুদাক দেখা কৰিলা বেহেস্ত দুজখ দেখিলা আমাকো আহি জনালা তো অসমীয়া ৰাইটাৰে লিখিছে ঠিক আছে তো সালাম সং গোটেই পৃথিৱীৰ সকলো ভাষাতে আছে এই সালাম সং পাহৰি যোৱাই আমাৰ আটাইতকৈ ডাঙৰ অপৰাধ হৈছে আৰু এই পাহৰি যোৱাত হাত আছে মাদানীৰ দৰে অসুৰ শয়তানৰ মাদানী ওয়াহাবী শয়তান এক দেওবন্দী শয়তান হয় মাদানী এই মাদানীৰ জীৱনত সালাম সং পঢ়া নাই আৰু ৰাইজক সালাম সঙৰ ফালে এই মাদানীয়ে মাতা নাই এইকাৰণে মাদানী উগ্ৰপন্থী বিলাকৰ আপোনাৰ সৰ্দাৰ হয় লিডাৰ হয় উগ্ৰপন্থী চিন্তাধাৰা মানুহ বিলাকৰ লিডাৰ হয় সৰ্দাৰ হয় এই মাদানীয়ে মানুহক উগ্ৰবাদী বনাইছে মাদানীয়ে মানুহক শয়তানৰ ফালে লৈ গৈছে শয়তানৰ লিডাৰ হয় গম পাইছেনে এই মাদানী হৈছে মেইন গুৰু ইহঁতক এটা ভিডিঅ' ক্লিপ আপুনি নাপায় এই তালুকদাৰৰ দৰে এজন ব্যক্তিয়ে আৰবৰ পৰা সালাম সং পঢ়ি দিছে আৰবিয়ান ষ্টাইলত পঢ়ি দিছে কিন্তু এওঁলোকে যি অসমত থাকে বা ভাৰতত এই মাদানীয়ে এবাৰ সং পঢ়িব পাৰিবনে মুখস্থই নাই তেওঁলোকৰ এক লাইনো নাজানে সালাম সং নাজানে তেওঁলোকে যে সালাম সং কি হয় বুজিছেনে বন্ধুসকল গতিকে হজৰত মহম্মদ নম্বৰ 1 কলিমাতকৈ ওপৰত হজৰত মহম্মদ এই কথা মনত ৰাখিব শুদ্ধ হওক পবিত্ৰ হওক অসমৰ সভ্যতা সংস্কৃতি আকোৱালি লওক ভাৰতীয় হওক ভাৰতৰ কালচাৰ আপোনালোকে আকোৱালি লওক ইণ্ডিয়ান হৈ পেলাই জীয়াই থাকক নহলে এই যে আমেৰিকাত সোমাব নিদিয়ে সেইকাৰণে আমেৰিকা এটা নম্বৰ 1 বুজি পাইছে তেতিয়া আমাৰ ইণ্ডিয়াখন আমেৰিকাৰ দৰে হৈ যাব যদিহে আমি সকলোৱে মিলি ইণ্ডিয়ান সভ্যতা সংস্কৃতি আকোৱালি লওঁ পৃথিৱীত কিন্তু যিমান সভ্যতা সংস্কৃতি আছে যিমান পুৰণি সভ্যতা সংস্কৃতি আছে আটাইতকৈ ধুনীয়া আটাইতকৈ পবিত্ৰ আৰু আটাইতকৈ মানে আপোনাৰ মৰ্যাদাপূৰ্ণ সভ্যতা সংস্কৃতি হৈছে ইণ্ডিয়ান সভ্যতা সংস্কৃতি হেয়া আৰবিয়ান সভ্যতা সংস্কৃতিত গৈও পুৰণি সভ্যতা সংস্কৃতি হয় ঠিক আছে আৰু বহুত বেছি তাৎপৰ্যপূৰ্ণ ৰহস্যময় সভ্যতা সংস্কৃতি হৈছে ইণ্ডিয়ান সভ্যতা সংস্কৃতি আপোনালোকে হয়তো আৰবত গৈ থকা নাই মই থাকি আহিছো 8 বছৰ তালুকদাৰ থাকি আহিছে বহুতে আমেৰিকাত থাকি আহিছে তেওঁলোকে বহুতেই জানে যে ইণ্ডিয়ান সভ্যতা সংস্কৃতি পৃথিৱীত আটাইতকৈ সুন্দৰ আৰু তাৎপৰ্যপূৰ্ণ ৰহস্যময় আটাইতকৈ বেছি আপোনাৰ শ্ৰদ্ধেয় আপোনাৰ সভ্যতা সংস্কৃতি হৈছে ইণ্ডিয়ান সভ্যতা সংস্কৃতি মই আপোনালোকক অনুৰোধ জনাম ইণ্ডিয়ান সভ্যতা সংস্কৃতি আকোৱালি লওক আমেৰিকাৰ মানুহ ইণ্ডিয়াত আহিবলৈ কাৰণে তেতিয়া কি কৰিব জানেনে
তেওঁলোকে আশা হৈ থাকিব যে ইণ্ডিয়া ফুৰি আহোগে, ইণ্ডিয়া ইমান ধুনীয়া কেনেকে হ'ল। আমাৰ লিখীয়া কিছুমান মানুহৰ কাৰণে ইণ্ডিয়া লেতেৰা পেতেৰা হৈ গৈছে। আমি য'তে ত'তে ঘৰ বনাইছো, য'তে ত'তে মৰিছো, য'তে ত'তে হাগিছো, য'তে ত'তে মুতি আমি গোটেই ইণ্ডিয়া নষ্ট কৰিছো। আমি একমাত্ৰ আমি 25% কিছুমান আছে যে আমি নষ্ট কৰিছো। আমি যদি সেইখিনি নকৰিলোহেঁতেন তেতিয়াহ'লে ইণ্ডিয়া বহুত আৰু আগবাঢ়ি গ'লহেঁতেন। আজি বিতৰ্ক আমাকে লৈ আহিছে, আমিয়ে উল্লু বনাই আছো, আমাকে লৈ ৰাজনীতি হৈ আছে। ঠিক আছে, আমাকে ডুবাই আছে, আমাৰে ঘৰ ভাঙি আছে, আমাকে লৈ গোটেইখিনি হৈ আছে ইণ্ডিয়াত। গতিকে আমি কেতিয়া বুজিম? আমি এতিয়াও সেই দল সংগঠনৰ সেই চামচাগিৰি কৰিম নেকি? সিহঁতে যে দিল্লী গৈ পেলাই ফুৰি চুৰি আহিলে কি হ'ল, কি কৰিলে? একো ঘেণ্টা একো কৰিব পৰা নাই। ইয়াৰ পিছতো ঘেণ্টা একো কৰিব নোৱাৰে সিহঁতি। মাত্ৰ আপোনালোকৰ টকা নষ্ট কৰিব, মাত্ৰ আপোনালোকক উল্লু বনাই নিজৰ টকা লৈ পেলাই সিহঁতি বা চেলফি মাৰি মাৰি দিব। সিহঁতৰ এটাৰো মুখত চালাম চং নাই। গোটেইবোৰ আপোনাৰ হৈছে মুনাফিক, গোটেইবোৰ হৈছে হজৰত মহম্মদৰ শত্ৰু, গোটেইবোৰ হৈছে ভণ্ড, গোটেইবিলাক হৈছে আপোনাৰ কোৰাণৰ শত্ৰু, মুছলমান বৃহৎ প্ৰকৃত মুছলমান জাতিৰ, মুছলমান ধৰ্মৰ শত্ৰু, আপোনাৰ মুছলিম সংবিধানৰ শত্ৰু হয় এওঁলোক। বুজি পাইছে? গতিকে আপোনালোকে বুজক শ্ৰদ্ধা ৰাইজ, মই কোনো বেয়া কথা কোৱা নাই। হজৰত মহম্মদক চালাম পঢ়িব গৈছো, এইটো কোনো বেয়া কথা নহয়। ঠিক আছে, আপোনালোকে অন্য ধৰ্মক নামানে, শ্ৰীকৃষ্ণক আপোনালোকে সন্মান নজনায় বা বিশ্বাস নকৰে, ৰামক নকৰে, হজৰত মহম্মদকটো কৰে। তো হজৰত মহম্মদক যদি কৰে তো চালাম চং কৰিবলৈ কি প্ৰব্লেম আছে? নে হজৰত মহম্মদকো নকৰে, এনেই বাছ অলপ মুখেৰে কৈ দিয়ে আৰু কৰিব লাগে কৰে আৰু। অলপ সময় কাৰণে ভাবি চাওকচোন যে আপোনালোকে শ্ৰীকৃষ্ণক বিশ্বাস নকৰে, আচ্ছা ঠিক আছে নকৰে, অলপ সময় কাৰণে মানিছো, শ্ৰীৰামকো নকৰে, হজৰত মহম্মদক কৰে নকৰে? যদি হজৰত মহম্মদক কৰে তেতিয়াহ'লে এই কথাটো মানিছে নে নাই? হজৰত মহম্মদ নহ'লে কোৰাণ নহ'ব? হজৰত মহম্মদ নাই মানে কোৰাণে নাই। তো হজৰত মহম্মদ ইম্পৰ্টেণ্ট নে কোৰাণ ইম্পৰ্টেণ্ট আমাৰ কাৰণে? মানে উত্তৰটো মোক দিয়ক, আপোনালোকে ভাবি উত্তৰ দিয়ক। এইবোৰ আৰু এই মোল্লা ভাষণ নহয়, আল্টু ফাল্টু কাহিনী, আল্টু ফাল্টু লেকচাৰ, বাবা গো মায়া গো। বাবা গো মায়া গো লেকচাৰ নহয়তো এইটো, যে বাবা গো মায়া গো লেকচাৰ মাৰি কাহিনী কৰে। দৰুদ পঢ়ো, আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলি সাইয়্যিদিনা। অকল এইটো পঢ়িলে নহ'ব, আৰু উল্টা উল্টা কাহিনী, যিটি মানে তথ্য নোহোৱা ভিত্তিহীন কথা, সেইবোৰ নহয়। এইবোৰ হৈছে ইণ্টেলেকচুৱেল কথা, যিবোৰ মই কৈ আছো। মোতকৈ বেছি হুৰ দি পেলাই অসমত ভাষণ দিয়া মোল্লা নাই, মোতকৈ বেছি হুৰো নাই, একদম চেলেঞ্জ এইটো। মোতকৈ বেছি কোনো মোল্লাৰে অসমত হুৰ নাই। ডিঙি ফালি যাব, মই ইমান টপ হুৰত গাই দিম নহয়, ডিঙি ফালি যাব। ডিঙিৰে চব ওলাই আহিব পেটৰ আঁতৰি মাতৰি যি আছে পেটৰ ভিতৰত। ঠিক আছে, ইমান টপ, ইমান চৰা, ইমান হাই স্কেলত গাই দিম নহয়, ডিঙি ফালি যাব। মোতকে বেছি মোল্লাৰ হুৰ নাই। কিন্তু মই সেই হুৰ দি পেলাই মোল্লা পাম দেশৰ ৰাইজক উল্লু বনোৱা টাইপৰ মানুহ মই নহয়। ঠিক আছে, ইণ্টেলেকচুৱেল কথা পাতো, একাডেমিক আলোচনা কৰো, এইখিনি বুজিব চেষ্টা কৰক, নহলে ভৱিষ্যত অন্ধকাৰ। যিমানে আল্লাহুম্মা পঢ়ক, ঠিক আছে, যিমানে কান্দি কান্দি দোৱা কৰক, একো লাভ নাই, একো লাভ নাই। হজৰত মহম্মদ চবৰ মন মগজুত সোমাওক, হজৰত মহম্মদ। হজৰত মহম্মদ নহলে আল্লাহো নাই, হজৰত মহম্মদ নহলে আল্লাহকো নাপায় আপুনি। হজৰত মহম্মদে হৈছে মেইন চাবি, মেইন লকাৰৰ মেইন চাবিয়ে হৈছে হজৰত মহম্মদ। সেই লকাৰৰ চাবিয়ে আমাৰ ওচৰত নাই, আৰু লকাৰ আমি এতিয়া খুলিম কেনেকে? আল্লাহৰ যিটো লকাৰ, সেই লকাৰৰ চাবিয়ে হৈছে হজৰত মহম্মদ। কোৰাণ চাবি নহয়, হজৰত মহম্মদ চাবি হয়। সেই লকাৰৰ ভিতৰত গ'লে আপুনি কোৰাণ পাব, তাত পাব আপুনি কলিমা, তাত ভিতৰত আপুনি নামাজ ৰোজা পাব, তাৰপিছত আপুনি আল্লাহক পাব। হজৰত মহম্মদ চব। সেইকাৰণে হজৰত মহম্মদৰ নাম নিজৰ বুকুত লিখক, ঠিক আছে? আৰু হজৰত মহম্মদ কুত চিনিব চেষ্টা কৰক। আৰু হজৰত মহম্মদেই হৈছে আপোনাৰ আল্লাহৰ অৱতাৰ। হজৰত মহম্মদৰ ভিতৰতে আছে ভগৱান শ্ৰীৰাম, হজৰত মহম্মদৰ ভিতৰতে আছে ভগৱান শ্ৰী কৃষ্ণ। হজৰত মহম্মদেই কৃষ্ণৰ আন এটা ৰূপ হয়, হজৰত মহম্মদে শ্ৰীৰামৰ এটা ৰূপ হয়। বুজি পাইছেনে? মনত ৰাখিব এই কথাখিনি। হজৰত মহম্মদে যীশু খ্ৰীষ্টৰ ৰূপ হয়, হজৰত মহম্মদেই গৌতম বুদ্ধৰ ৰূপ হয়, হজৰত মহম্মদেই গোটেই সংমিশ্ৰণ হয়। সেইকাৰণে তেখেত সৰ্বশেষ অৱতাৰ হিচাপে পৃথিৱীত তেখেত আহিছে, তাৰ পিছত কোনো অৱতাৰ নাই আৰু। ঠিক আছে? আৰু সৰ্বশেষ ঐশ্বৰিক কিতাপ হৈছে কোৰাণ। সকলো কিতাপকে বিশ্বাস কৰক, গীতা আৰু কোৰাণ সমান্তৰালকৈ, বাইবেল সমান্তৰালকৈ বিশ্বাস কৰক, তেতিয়াহে আহিব, নহলে একো নাহে। হজৰত মহম্মদ নাই মানে একো নাই মুছলমান সমাজত। আৰু আজি
মই দেখি আছো চকুৰে, যিসকলৰ ঘৰ চৰ ভাঙিছে কোনেও চালাম চং নপঢ়ে, তো ভাঙিবই। আৰু বাকী চৰকাৰী মাটি, আপোনাৰ আইডেণ্টি, আপোনাৰ সন্দেহযুক্ত নাগৰিক, অচিনাকি, এইবোৰ চব হৈছে একো একোটা প্ৰক্ৰিয়া। মানুহ এজনক মৃত্যুৰ মুখলৈ লৈ যাবলৈ কাৰণে বেমাৰ দিব লাগিব। তো মানুহ এজন মৃত্যুৰ মুখত পটককেতো গুচি নাযায়, কিবা বেমাৰত পৰে তাৰপিছত যায়। নৰ্মেলিটো বহুত কম মানুহ মৰে ন, কিবা চুগাৰ হৈছে, প্ৰেছাৰ হৈছে, তাৰপিছতেতো মৰে ন। তো তেনেকুৱা ধৰণৰ কথা। এইটো একো একোটা প্ৰক্ৰিয়া, একো একটা মানে এটা লাইনত লৈ যাবলৈ কাৰণে, এটা ছিষ্টেমত লৈ যাবলৈ কাৰণে, কোনোবা এটা জেগালৈ লৈ যাবলৈ কাৰণে এটা ৰাস্তা থাকে, বুজি পাইছেনে? তো শাস্তি দিয়াৰ বহু ৰাস্তা আছে, এইটো হৈছে শাস্তি দিয়াৰ একো একোটা ৰাস্তা। গতিকে বুজিব চেষ্টা কৰক। ঠিক আছে, এৰিছো এতিয়া। 11:30 বজালৈ অহাকালি দেখা হ'ব। হজৰত মহম্মদ হৈছে সকলোৰে কলিমাতকৈ ইম্পৰ্টেণ্ট, কোৰাণতকৈ ইম্পৰ্টেণ্ট, নামাজতকৈ ইম্পৰ্টেণ্ট হৈছে হজৰত মহম্মদ আৰু চালাম চং। ধন্যবাদ, এৰিছো। ভাগি কুশলে থাকক, শান্তিৰে থাকক। আৰু বেয়া পালে ক্ষমা কৰিব, দুখ লাগিলে ক্ষমা কৰিব। ক্ষমা কৰিছো আপোনালোকৰ ওচৰত। যদি মোৰ কথাই আপোনালোকক আঘাত দিয়ে, ক্ষমা কৰিব, বুজিব চেষ্টা কৰিব। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বড়ো পীৰ, জয় শ্ৰী আজমিৰী পীৰ, ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় অসম, খুদা হাফিজ, ফি আমানিল্লাহ, ওফি ৰিয়ায়াতিহি, আসাদাল্লাহু, লাইলাতুকুম, গুড নাইট, শুভ খাই, শুভৰাত্ৰি। শান্তিৰে থাকক, শান্তি বিলাক, মৰমেৰে থাকক, মৰম বিলাক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।